Okay, welcome to the Learning Cube. আৰু আজি আমি পেডাগজিৰ MCQ লৈ আহিছোঁ। স্পেচিয়েলি আমি ফ'কাছ কৰিম এডুকেশ্যনেল সাইকোলজি পাৰ্টটোৰ ওপৰত। সো আপোনালোকৰ আহিবলগীয়া GT/PGT টেষ্টৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব বস্তুখিনি। তাৰোপৰি চেনেলটোত প্ৰথমবাৰৰ কাৰণে যোনে ভিজিট কৰিছে তেওঁলোকক জনাব খোজো যে আমি চেনেলটোত পেডাগজিৰ ওপৰত কেইবাটাও ভিডিঅ' ইতিমধ্যে দিছোঁ। পেডাগজি মষ্ট ইম্পৰ্টেণ্ট টপিক চাব পাৰে এইটো ভিডিঅ' জুভেনাইল ডেলিনকুৱেঞ্চিৰ ওপৰত আমি ভিডিঅ' আগবঢ়াইছোঁ। গাইডেন্স এণ্ড কাউন্সেলিঙৰ ওপৰত লগতে কেইটামান পেডাগজি মেৰাথন সিৰিজো আমি আগবঢ়াইছোঁ। তাৰোপৰি পাৰ্চনেলিটিৰ ভিডিঅ'টো যিসকল নতুনকৈ জইন হৈছে চেনেলটো তেওঁলোকে চাব পাৰে। এইটো ভিডিঅ'ত বহুতে এপ্ৰিচিয়েট কৰিছে চাই ভাল পোৱা বুলি। ঠিক আছে, লগত ফিলচফি অফ এডুকেশ্যন, আইডিয়েলিজম, ৰিয়েলিজমৰ ওপৰতো আমি ভিডিঅ' আনিছোঁ। এডলচেঞ্চৰ টপিকটো আমি কভাৰ কৰিছোঁ। চ' নতুনখিনিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি চেষ্টা কৰি আছোঁ ভাল ভাল কণ্টেণ্ট পেডাগজিৰ ওপৰত যাতে আমি আনিব পাৰোঁ। সেইখিনিয়ে কথা। লগতে যিসকলে অলৰেডি জইন হৈ আছে আমাৰ লগত বহু সময়ৰ পৰা তেওঁলোকক ক'ব বিচাৰোঁ যে ৰেজাউল ছাৰ জইন কৰিছে আমাৰ লগত নতুনকৈ। তেওঁ ইংলিছ পাৰ্টটো বৰ্তমান লৈ আহিছে। তেওঁ খুব নলেজেবল পাৰ্চন হয়। বহুতকেইটা পৰীক্ষা ক্ৰেক কৰিছে। ইয়াত আমি সেইখিনি ৰিভিল নকৰোঁ, বাট ভালেখিনি নলেজেবল। কিন্তু এই যিটো ভিডিঅ' বনোৱা প্ৰচেছটোত তেওঁ অকণমান নতুন, গতিকে আপোনালোকে তেওঁক ছাপোৰ্ট কৰিব, উৎসাহ জনাব। চ' এবাৰ সেই প্ৰচেছটোৰ লগত কমফৰ্টেবল হৈ গ'লে তেওঁৰ ফালৰ পৰাও খুব ভাল ভাল কণ্টেণ্ট আপোনালোকে লাভ কৰিব। তো তেওঁৰ ভিডিঅ'টোত যাব আপোনালোকে, যিকোনো এটা ভিডিঅ'ত গৈ পেলাই তেওঁক উৎসাহ দিব, কমেণ্ট কৰিব যাতে ভিডিঅ' বনাই যায়। তো আহক আজিৰ ভিডিঅ'ত আমি কি ডিছকাছ কৰিম, আমি অলপ কওঁ যে MCQ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। বহুতৰ ৰিকুৱেষ্ট আছিল MCQৰ কাৰণে। তো বহুত MCQ আনিছোঁ আজি। ভিডিঅ' দীঘল হ'ব গৈ আছে। তো প্ৰায় 80টামান প্ৰশ্ন আছে। মই অকণমান ওপৰে ওপৰে আপোনালোকক দেখুৱাই দিছোঁ যে কি ধৰণৰ প্ৰশ্ন আছে। ঠিক আছে, চ' কি ধৰণৰ প্ৰশ্ন থাকিব পাৰে অলপ ওপৰে ওপৰে দেখুৱাই দিছোঁ। চাই লওক, আপোনালোকে আইডিয়া এটা পাই যাব। তাৰপিছত আমি আগবাঢ়িম। ট্ৰাই কৰিম যে প্ৰশ্নসমূহ যেতিয়া আমি কৰিম তাৰ লগত যি ৰিলেটেড থিয়ৰী পাৰ্ট থাকে সেই থিয়ৰী পাৰ্টখিনিও যাতে আমি ডিছকাছ কৰোঁ। আমি তেনেকৈ ট্ৰাই কৰিম। ঠিক আছে, চ' লাষ্টলৈকে চাব ভিডিঅ'টো। লাষ্টলৈকে চালে আপোনালোকৰ কামত আহিব বুলি আশা ৰাখিছোঁ পৰীক্ষাৰ কাৰণে। ঠিক আছে, এটা প্ৰেক্টিছ ছেশ্যন এটা হৈ যাব আজি। যিহেতু দীঘল ভিডিঅ', ষ্টাৰ্টিঙত অলপমান টাইম লৈছোঁ। টাইম লৈ পেলাই আমি আৰম্ভ কৰিম। চ' প্ৰথম প্ৰশ্নৰ ফালে আহিছোঁ। একদম এডুকেশ্যনেল সাইকোলজিৰ বেচিক্স যিখিনি আছে, বেচিক্সৰ পৰা আমি আৰম্ভ কৰিম। একদম প্ৰথম কিতাপবোৰত প্ৰথম লাইনটো যিটো থাকে সেই লাইনটোৰ পৰাই আমি আৰম্ভ কৰিম। লাহে লাহে আমি গৈ থাকিম, আগবাঢ়ি থাকিম। তো আপুনি চাওক প্ৰথম প্ৰশ্নটো কি কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ দ্য ছাবজেক্ট মেটাৰ অফ সাইকোলজি। তো সাইকোলজিৰ ছাবজেক্ট মেটাৰটো কি হয়, সাইকোলজিত আমি কি পঢ়োঁ। তো সাইকোলজিৰ যদি আপুনি ডেফিনিশ্যন চাইছে তাত কোৱাই থাকে যে সাইকোলজি ষ্টাডিজ দ্য বিহেভিয়াৰ এজ ইট ইজ। তাৰমানে আমি সাইকোলজিত বিহেভিয়াৰটো পঢ়োঁ, কিন্তু আমি বিহেভিয়াৰক জাজ নকৰোঁ যে এইটো বিহেভিয়াৰ ভাল, এইটো বিহেভিয়াৰ বেয়া, সেনেকৈ আমি জাজ নকৰোঁ। আমি উই ষ্টাডি দ্য বিহেভিয়াৰ এজ ইট ইজ। সি যেনেকৈ আছে, যোনটো ষ্টেজত যেনেকৈ আছে আমি তাক তেনেকেই আমি অধ্যয়ন কৰোঁ। ঠিক আছে, অলপ যদি এডিশ্যনেল ইনফৰমেশ্যন আপোনালোকে ল'ব বিচাৰে যে সাইকোলজি শব্দটো আহিছে ক'ৰ পৰা। সাইকোলজি শব্দটো গ্ৰীক ভাষাৰ চাইকি শব্দৰ পৰা আহিছে। ঠিক আছে, চাইকি। এতিয়া চাইকি শব্দৰ মিনিং কি? চাইকি শব্দৰ মিনিংটো হৈছে আপোনাৰ আত্মা, চ'ল বা মাইণ্ড। ঠিক আছে, চাইকি শব্দৰ মিনিংটো হৈছে চ'ল বা মাইণ্ড। কিন্তু যদিও চাইকি শব্দৰ মিনিং চ'ল বা মাইণ্ড হয়, তথাপিও আমি সাইকোলজিত বেচিকেলি কি পঢ়োঁ, আমি উই ষ্টাডি বিহেভিয়াৰ। ঠিক আছে, উই ষ্টাডি বিহেভিয়াৰ এজ ইট ইজ। সি যেনেকৈ আছে তেনেকৈ তাক অধ্যয়ন কৰোঁ। উই ডোণ্ট জাজ দ্য বিহেভিয়াৰ। অ'কে, সাইকোলজি ৱাজ ইনিচিয়েলি পাৰ্ট অফ হুইচ অফ দ্য ফলোয়িং। আৰম্ভণিতে সাইকোলজি কোনটো ছাবজেক্টৰ পাৰ্ট আছিল? ই ছেপাৰেট ছাবজেক্ট নাছিল। আৰম্ভণিতে সাইকোলজি ফিলচফি ছাবজেক্টৰ এটা পাৰ্ট আছিল। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটো চাওক যে দ্য স্পেচিফিক পেটাৰ্নছ অফ থট, ইমোশ্যন এণ্ড বিহেভিয়াৰ that define an individual's personal style of interaction is called. So এজন মানুহৰ নিৰ্দিষ্ট যিটো চিন্তাৰ পেটাৰ্ণ আছে, পেটাৰ্ণ অফ থট, ইমোশ্যন তেওঁৰ যিখিনি আছে, তেওঁৰ যিটো বিহেভিয়াৰ
আৰু তাৰ যিটো পাৰ্চনেল ষ্টাইল, এই গোটেইখিনিক আমি একেলগে একগোট কৰি কি ক'ম? আমি এই গোটেইখিনি একেলগে একগোট কৰি সেই মানুহজনৰ পাৰ্চনেলিটি বুলি ক'ম, ঠিক আছে? চ' দ্য ৰাইট এনচাৰ ফৰ দিছ উইল বি পাৰ্চনেলিটি। ক্লিয়াৰ? নেক্সট প্ৰশ্নত আমাক কৈছে যে কগনিটিভ সাইকোলজি ইজ আ নিউ এপ্ৰোচ টু ষ্টাডি। চ' কগনিটিভ সাইকোলজিত আমি কি পঢ়োঁ? কগনিটিভ শব্দটোৰ মিনিং কি? কগনিটিভ শব্দৰ মিনিঙে হৈছে মেণ্টেল, ঠিক আছে? মেণ্টেল, মানসিক যি বিকাশ, তেনেধৰণৰ বস্তুবোৰ আমি পঢ়োঁ। চ' কগনিটিভ সাইকোলজিটো কি পঢ়িম? যে মেণ্টেল ডেভেলপমেণ্টৰ ষ্টেজেছবোৰ পঢ়িম। তো ইয়াত আমি কি পঢ়িম? বিহেভিয়াৰ পঢ়িম নেকি? নেক্সট কৈছে যে মাইণ্ড এণ্ড মেণ্টেল প্ৰচেছ পঢ়িম নেকি? এইটো হ'ব পাৰে। পাৰচেপশ্যন পঢ়িম নেকি? পাৰচেপশ্যন নপঢ়োঁ। এছআৰ থিয়ৰিও নপঢ়োঁ। পাৰচেপশ্যন আমি ক'ত পঢ়োঁ? পাৰচেপশ্যন আমি গেষ্টাল্ট থিয়ৰিত পঢ়োঁ, হয়নে? লাহে লাহে এইবোৰৰ প্ৰশ্ন আহিব, তো আপোনালোকে চাই গ'লে গম পাব, আৰু য'ত যি এডিশ্যনেল ইনফৰমেশ্যন দিব লাগে মই দি গৈ থাকিম। চ' কগনিটিভ সাইকোলজিৰ অৰ্থ কি হ'ব? মাইণ্ড এণ্ড মেণ্টেল প্ৰচেছ, বা কগনিটিভ সাইকোলজিত আমি মাইণ্ড এণ্ড মেণ্টেল প্ৰচেছৰ বিষয়ে আমি অধ্যয়ন কৰোঁ। নেক্সট প্ৰশ্নত কৈছে মেটাকগনিশ্যন। যিকেইটা আমি ফিলচফিৰ ওপৰত ভিডিঅ' আনিছিলোঁ, সেইকেইটা চাইছে যদি আপোনালোকক কৈছোঁ যে মেটাকগনিশ্যন কি আছিল? মেটাকগনিশ্যন আছিল থিংকিং এবাউট থিংকিং ইটছেল্ফ। থিংকিং এবাউট থিংকিং ইটছেল্ফ, মানে আপুনি কিবা এটা ভাবি আছে আৰু ভাবি থকাটোৰ বিষয়েই কিবা এটা ভাবি আছে, বুজি পাইছে? ভাবাৰ ভিতৰতেই ভাবি আছে কিবা। চ' আপোনাৰ মগজুটোত কিবা এটা ভাবি আছে, সেই ভাবি থকাটোৰ বিষয়েই আৰু কিবা এটা ভাবি আছে। থিংকিং এবাউট থিংকিং ইটছেল্ফ, তাকে আমি মেটাকগনিশ্যন বুলি পাইছিলোঁ। কিন্তু ইয়াত প্ৰশ্নটো ডাইৰেক্ট কোৱা নাই থিংকিং এবাউট থিংকিং ইটছেল্ফ বুলি। চ' আমি চাওঁ, ট্ৰাই কৰোঁ মেটাকগনিশ্যনৰ মিনিং কি। মেটাকগনিশ্যনৰ মিনিং এইটো হ'ব নেকি? দ্য ৱৰ্ল্ড, পৃথিৱীখন মেটাকগনিশ্যন হ'ব নেকি? পৃথিৱীখনটো হ'ব নোৱাৰে। ওৱানছ অ'ন মেণ্টেল প্ৰচেছ, এজন মানুহৰ নিজৰ যিটো মেণ্টেল প্ৰচেছ আছে, নিজৰ ব্ৰেইনটোৰ ভিতৰত যি চলি আছে, সেইবোৰ হ'ব পাৰে নেকি? চামহাট ট্ৰু। আদাৰ ইণ্ডিভিজুৱেলছ, বেলেগ এজন মানুহ হ'ব নেকি মেটাকগনিশ্যন মানে? এইটোও নহয়। চাইণ্টিফিক প্ৰচেছিং অফ বিহেভিয়াৰ হ'ব নেকি? এইটোও নহয়। চ' ইয়াত ৰাইট এনচাৰ হৈ যাব অপশ্যন বি, যে ওৱানছ অ'ন মেণ্টেল প্ৰচেছ, তেওঁৰ নিজৰ মগজুটোৰ ভিতৰতে যি প্ৰচেছ চলি থাকে, সেইবোৰেই মেটাকগনিশ্যন, বাহিৰৰ ৱৰ্ল্ড নহয়, ঠিক আছে? নেক্সট প্ৰশ্নৰ ফালে আমি আগবাঢ়িছোঁ, যে কৈছে হুইচ এমং দ্য ফলোইং সাইকোলজিষ্ট ছাজেষ্টেড দ্য চিলড্ৰেন আৰ বৰ্ন উইথ পাৱাৰফুল লেংগুৱেজ একুইজিশ্যন ডিভাইচ। চ' লেংগুৱেজ একুইজিশ্যন ডিভাইচৰ বিষয়ে কোনজন সাইকোলজিষ্টে কৈছে? চ' বাকী অপশ্যন চি আৰু ডিটো অহা নাই, বাট এই দুটাৰ ভিতৰতে কোনটো ৰাইট এনচাৰ হ'ব? লেংগুৱেজ একুইজিশ্যন ডিভাইচৰ বিষয়ে আমাক নম চমস্কিয়ে কৈ গৈছে, ঠিক আছে? অলপ আমি বেছিক্স অধ্যয়ন কৰি লওঁ, যে নম চমস্কি আছিল এজন নেটিভিষ্ট। তেওঁ এজন কি আছিল? নেটিভিষ্ট আছিল। নেটিভিষ্ট মানে কি? নেটিভিষ্ট মানে হৈছে যোনে নেকি চাইল্ডৰ ইননেট এবিলিটিজ, জন্মগত যিখিনি এবিলিটিজ থাকিব, সেইখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে, সেইখিনিৰ ওপৰতে চাইল্ড এটা ডেভেলপ হয় বুলি ধৰি লয়, ঠিক আছে? চ' সেইখিনিক তেওঁলোকক আমি নেটিভিষ্ট বুলি জানো। চ' নম চমস্কি এজন নেটিভিষ্ট আছিল। তেওঁ আমাক কি কি দিছে? নম চমস্কিয়ে আমাক বেচিকেলি 3টা বস্তু দিছে, মনত ৰাখিব। এটা হৈছে লেংগুৱেজ একুইজিশ্যন ডিভাইচ দিছে, LAD। কি হয় লেংগুৱেজ একুইজিশ্যন ডিভাইচ? আমি বুজি আছোঁ। ছেকেণ্ড আমাক দিছে ইউনিভাৰ্চেল গ্ৰামাৰ, ঠিক আছে? ছেকেণ্ড আমাক ইউনিভাৰ্চেল গ্ৰামাৰৰ কনচেপ্ট কোনে দিছে? আমাক ইউনিভাৰ্চেল গ্ৰামাৰৰ কনচেপ্টটো দিছে নম চমস্কিয়ে, ঠিক আছে? ইউনিভাৰ্চেল গ্ৰামাৰ। থাৰ্ড আমাক নম চমস্কিয়ে দিছে জেনেৰেটিভ গ্ৰামাৰ, ঠিক আছে? জেনেৰেটিভ গ্ৰামাৰ। এই 3টা বস্তু আমাক কোনে দিছে? নম চমস্কিয়ে দিছে, আৰু নম চমস্কি আছিল এজন নেটিভিষ্ট। অ'কে, এতিয়া আমি বুজোঁ যে লেংগুৱেজ একুইজিশ্যন ডিভাইচ মানে কি। তো নম চমস্কিয়ে কৈছে শিশু এটা যেতিয়া জন্ম হয়, তেওঁৰ মগজুত অলৰেডি এই লেংগুৱেজ একুইজিশ্যন ডিভাইচটো ইননেট হিচাপে, জন্মগত হিচাপে থাকেই। এতিয়া এইটো কেনেকুৱা এটা ডিভাইচ? ইটছ লাইক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যেনেকুৱা থাকে, যেনেকৈ আমাৰ চাট GPT হৈ গ'ল, গুগল জেমিনি হৈ গ'ল, তাৰপিছত আপোনাৰ এই হোৱাটছএপৰ মেটা হৈ গ'ল। তো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে কি কৰে? তেওঁলোক অলৰেডি কিবা এটা বস্তু হয়, তাত আপুনি যেতিয়া নতুনকৈ ডাটা দি থাকিব, ডাটা ভৰাই থাকিব, তাৰ ইণ্টেলিজেঞ্চটো বাঢ়ি বাঢ়ি গৈ থাকিব। সি নতুন ডাটা আপোনাক সেইটোৰ ওপৰত বেছ কৰি কিনে প্ৰচেছ কৰি দিব পাৰিব। তো ঠিক তেনেকৈ শিশুৰ মগজুত অলৰেডি এই ডিভাইচটো থাকেই, লেংগুৱেজ একুইজিশ্যন ডিভাইচ। তো সি যেতিয়া পৃথিৱীখনত আহে, বাকী মানুহৰ লেংগুৱেজখিনি শুনি শুনি সেই তাৰ লেংগুৱেজ একুইজিশ্যন ডিভাইচটোৱে প্ৰচেছ কৰিবলৈ ষ্টাৰ্ট কৰে, আৰু সি নিজে লেংগুৱেজ জেনেৰেট কৰিব বা বুজি পাব পৰা হৈ উঠে, ঠিক আছে? চ' এই ডিভাইচটোৰ কথা নম চমস্কিয়ে কৈছিল। তেওঁ নেটিভিষ্ট হয়, কাৰণ তেওঁ এই লেংগুৱেজ একুইজিশ্যন ডিভাইচটো শিশুৰ ভিতৰত বাহিৰৰ পৰা নাহে, ইননেট হয়, জন্মগত হিচাপে থাকে বুলি কৈছে।
নেক্সট কৈছে যে ইউনিভাৰ্চেল গ্ৰামাৰৰ কথা কৈছে যে পৃথিৱীত যিমান ভাষা আছে চবতে চাব আপুনি সাবজেক্ট ভাৰ্ব অবজেক্ট এইবিলাক থাকেই ঠিক আছে সো শিশুৱেও মানে এইবোৰ বুজি পোৱা হয় ভাষা বেলেগ বেলেগ হ'লেও তাৰ যেটো প্যাটাৰ্ন সাবজেক্ট ভাৰ্ব অবজেক্ট থাকিব এইবিলাক সেম হয় এটুক ইউনিভাৰ্চেল গ্ৰামাৰৰ কথা উল্লেখ কৰিছে নোম চমস্কিয়ে তাৰ পিছত জেনাৰেটিভ গ্ৰামাৰৰ কথা কৈছে জেনাৰেটিভ গ্ৰামাৰ মানে কি শিশুৱে নিজে গ্ৰামাৰ জেনাৰেট কৰিব পাৰিব কেনেকে যে শিশুৱে এটো ফিল কৰে যে তেওঁ কোৱা কথাটো শুৱলা হৈছে নে হোৱা নাই যে মই ভাত খাই ভাল পাওঁ এটা শুৱলা সুন্দৰ বাক্য কিন্তু ভাত মই খাই পাওঁ মই ভাল এনেকুৱা টাইপৰ হলে কি হ'ব এটো শুৱলা নহব সো এটো ফিল কৰি ফেলে ভিতৰতে এনেকুৱা ধৰণৰ সিস্টেম থাকিব ফিল কৰিব পাৰিব যে কোন কেনেকুৱা ধৰণে ক'লে বস্তুটো শুৱলা লাগিব আৰু হেতু জেনাৰেট কৰিব পাৰিব সেই হিচাপে ক'ব পাৰিব দ্যাট ইজ দা কনসেপ্ট অফ জেনাৰেটিভ গ্ৰামাৰ ইমান আমাক নালাগে আমাক সিম্পলি লাগে নোম চমস্কিয়ে আমাক দিছে ল্যাঙ্গুয়েজ একুইজিশন ডিভাইস ইউনিভাৰ্সেল গ্ৰামাৰ আৰু জেনাৰেটিভ গ্ৰামাৰ ঠিক আছে দ্যাট সাফিশিয়েন্ট নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছো which of the following method is used to study a person or a situation in depth ঠিক আছে সো এটোৰ বিষয়ে আমি অকনমান ডিটেইলছত পঢ়ি চাও তাৰ পিছত আমি আহিম তো এই টপিকটো বেসিক্যালি কি হয় which of the following method is used to study a person or situation in depth বেসিক্যালি আমাক টপিকটো দিছে কৰপৰা আমাক টপিক এটা আছিল যে মেথডস of psychological inquiry ঠিক আছে methods of psychological inquiry তো মানুহ এজনৰ আপুনি বিহেভিয়াৰ ষ্টাডি কৰিব তো কিছুমানটো ইনকুৱাৰি কৰিব লাগিব না মানুহজনৰ ওপৰত আপুনি এক্সপেৰিমেন্ট কৰিব মানুহজনৰ ওপৰত কেছ ষ্টাডি কৰিব অবজাৰ্ভ কৰিব বা ফিল্ড ষ্টাডি কৰিব তাৰ পিছতহে আপুনি বিহেভিয়াৰটো ষ্টাডি কৰিব পাৰিব তো এইকিটা হৈছে মেথড যে কি মেথডৰ দি আপুনি সাইকোলজিক্যাল ইনকুৱাৰি কৰিব পাৰিব বা মানুহ এজনৰ বিহেভিয়াৰ ষ্টাডি কৰিব পাৰিব মেথড কি আছে এক্সপেৰিমেন্ট আছে কেছ ষ্টাডি মেথড আছে অবজাৰভেশন আছে আৰু ফিল্ড ষ্টাডি মেথড আছে আৰু কি আছে দুই তিনটা আমি বিশেষকৈ এইকিটা লৈছো সো ইয়াত যদি আমি অলপ কিতাপত কি লিখা আছে এইকিটাৰ বিষয়ে আমি যদি অলপ ডিসকাস কৰো কি কৈছে যে এক্সপেৰিমেন্ট মেথড না ইয়াত আপুনি কি কৰিব মানুহজনৰ ওপৰত বিভিন্ন এক্সপেৰিমেন্ট চলাব তাৰ ৰিজাল্ট কি হয় আপুনি নোট কৰিব আৰু এটা বেলেগ এক্সপেৰিমেন্ট কৰিব সেই এক্সপেৰিমেন্টটো কৰিলে হি কেনেকুৱা ধৰণৰ বিহেভ কৰিছে এটো নোট কৰিব আৰু কিবা এটা এক্সপেৰিমেন্ট কৰিব তাৰ পিছত তাৰ বিহেভিয়াৰটো নোট কৰিব সো ইয়াত কি হৈ আছে ইয়াত কজ এণ্ড ইফেক্ট ৰিলেশনশিপ এটা ডেভেলপ হৈ আছে ঠিক আছে সো মনত ৰাখিব যে এক্সপেৰিমেন্ট মেথড যেটা আপুনি কৰে তাত কি ডেভেলপ হয় ইট establishes cause and effect relationship experiment method cause and effect relationship establish হয় এটোৰ মেইন এই পইণ্টটো মনত ৰাখিব আপোনালোকে তাৰ পিছত এটো মনত ৰাখিব পাৰে যে এক্সপেৰিমেন্ট মেথডটো ৰিজাল্ট বিলাক কেনেকুৱা হয় সাবজেক্টিভ আৰু এটো মনত নাৰাখিলেও কথা নাই নেক্সট আমি কেছ ষ্টাডিৰ ফালে আহো সো কেছ ষ্টাডিটো কি হয় এটা ইনডেপথ মেথড হয় এটো মনত ৰাখিব যে কেছ ষ্টাডিটো কি হয় কেছ ষ্টাডিটো ইনডেপথ মেথড হয় ইনডেপথ মেথড ঠিক আছে কেছ ষ্টাডিত আপুনি কি কৰিব যাব তাত যিমানবোৰ মেথড আছে বাকি কোৱেশ্চনাৰী হৈ গল ইন্টাৰভিউ হৈ গল তেওঁৰ প্ৰিভিয়াস ৰেকৰ্ড ষ্টাডি কৰা সব কৰিব আপুনি কেছ ষ্টাডিত বুজি পাইছে কেছ এটা লৈ ফেলে তাক পাৰ্টিকুলাৰলি যিমান পাৰে ষ্টাডি কৰিব সো এটো এটা ইনডেপথ আৰু কম্প্ৰিহেনসিভ মেথড বুলি কোৱা হয় ইনডেপথ এণ্ড কম্প্ৰিহেনসিভ মেথড কেছ ষ্টাডিটো ঠিক আছে কম্প্ৰিহেনসিভ লগত অবজাৰভেশনটোৰ বিষয়ে কি কোৱা হৈছে যে ওকে অবজাৰভেশনত কি হ'ব যে মানুহ এজনক আপুনি জাস্ট তেওঁৰ বিহেভিয়াৰটো শো কৰি থাকিব নিজৰ মতে তেওঁ চলি থাকিব আপুনি দূৰৰ পৰা তাক জাস্ট অবজাৰ্ভ কৰি আছে ঠিক আছে অবজাৰ্ভ কৰি আছে আৰু অবজাৰ্ভ কৰি কিনে আপুনি কি মানুহজনৰ অবজাৰ্ভ কৰিলে লিখিব পাৰিলে ইয়াত কজ এণ্ড ইফেক্ট ৰিলেশনশিপ এস্টাব্লিশ নহয় ইয়াত যেনেকৈ কি হৈছিল আপুনি এক্সপেৰিমেন্ট কৰিছে কিবা এটা দিছে তাৰ এগেইনষ্টত মানুহজনে এটা বিহেভিয়াৰ শো কৰিছে সো আপোনাৰ কজ কিবা এটা দিলে আৰু হি এটা বিহেভিয়াৰ শো কৰিলে কজ ইফেক্ট ৰিলেশনশিপটো এস্টাব্লিশ হৈ আছিল অবজাৰভেশনত কজ আৰু ইফেক্ট কজ এণ্ড ইফেক্ট ৰিলেশনশিপ এস্টাব্লিশ হ'ব নোৱাৰে কাৰণ মানুহজনে যি কৰি আছে আপুনি হেতু অকল দেখাহে পাই আছে ঠিক আছে সো ইয়াত আমি কম যে পুৰ মেথড for establishing cause and effect relationship okay আৰু জি নহক সো অলপ আমি তিনটাৰ বিষয়ে ডিসকাস কৰিলো ফিল্ড ষ্টাডিটো ফিল্ড ষ্টাডিয়ে হয় বেলেগ আমি ডিসকাস নকৰো ইয়াত
তো ইয়াত কৈছে যে which of the following method is used to study a person or situation in depth study কৰিবলৈ কোনটো মেথড ইউজ কৰিম সো কলুৱে in depth study কৰিবলৈ আৰু comprehensive method কোনটো হয় case study মেথডটো হয় in depth study কৰাৰ কাৰণে আটাইতকৈ উপযুক্ত বুজি পাইছে নেক্সট প্ৰশ্নৰ ফালে আমি আগবাঢ়িম among the following methods the method that has high subjectivity কোনটো মেথডৰ subjectivity high বেলেগ বেলেগ ৰিজাল্ট আহিব পাৰে বেলেগ বেলেগ মানুহে যদি কৰিছে বেলেগ বেলেগ ৰিজাল্ট আহিব কোনটো মেথডৰ সাবজেক্টিভিটিটো হাই বুলি কৈছে সো ইয়াত বেসিক্যালি কি আহিব এইটো ইন্ট্ৰস্পেকশন মেথডৰ সাবজেক্টিভিটি বেছি কিয় বেছি মই কম আপুনি জাস্ট মনত ৰাখক যে সাবজেক্টিভিটি এগেটাৰ ভিতৰত কোনটোৰ বেছি ইন্ট্ৰস্পেকশন মেথডৰ সাবজেক্টিভিটি বেছি ইন্ট্ৰস্পেকশন মেথডটোত কি হয় এই গুটেকেটা মেথডত অবজাৰভেশন হক কেস স্টাডি হক এক্সপেৰিমেন্ট মেথড হক ইয়াত কি হৈছে এজন মানুহ আছে যাৰ বিহেভিয়াৰ ষ্টাডি কৰিব লাগে বেলেগ এজন সাইকোলজিষ্টে আহি ফেলে তেওঁৰ ষ্টাডিটো কি কৰিব তেওঁৰ বিহেভিয়াৰটো অবজাৰ্ভ কৰিব ষ্টাডি কৰিব বাট ইন্ট্ৰস্পেক্ট আমি নিজকে নিজে ইন্ট্ৰস্পেক্ট কৰো ন আমি নিজৰ কথা নিজে ভাবো যে মোৰ কালি খং উঠিল কিয় খং উঠিল এইটো কাৰণত এনেকুৱা হল নেকি এইটো যদি নহল হয় এনেকুৱা হল নেকি বুজি পাইছে সো আমি কিজন বস্তু ইন্ট্ৰস্পেক্ট কৰো তাৰ পিছত কেতিয়াবা আমি এনেকৈ ভাবো যে সব বেয়া বেয়া বস্তুবোৰ আমাৰ লগতে কিয় হয় বুজি পাইছে এনেকৈ বিভিন্ন ধৰণে আমি কি কৰো ইন্ট্ৰস্পেক্ট কৰো নিজৰ লগতে কথা পাতো এটা ৰিজাল্ট উলিয়াব ট্ৰাই কৰো নিজৰ লগত কথা পাতি সো দ্যাট ইজ ইন্ট্ৰস্পেকশন মেথড তো এই যেতিয়া নিজৰ লগত কথা পাতি ইয়াত কি হৈ আছে যে নিজে নিজৰ লগত কথা পাতি কিনে ৰিজাল্ট এটা উলাব ট্ৰাই কৰি আছে সো তেতিয়া ইয়াত কি হয় সাবজেক্টিভিটি আহি যায় তাৰ মানে বেলেগ বেলেগ মুডত আপুনি নিজৰ লগত কথা পাতিছে বেলেগ বেলেগ ৰিজাল্ট পাব পাৰে ঠিক আছে বুজি পাইছে ইয়াত কি হয় ইয়াত আপোনাক বেলেগে অবজাৰ্ভ কৰিব তেওঁ যেটো অবজাৰ্ভ কৰি পাব হেতুৱে ঠিক আছে বাট ইয়াত নিজক কেতিয়াবা আপুনি ভাল হিচাপে চাব কেতিয়াবা বেয়া হিচাপে চাব ইন্ট্ৰস্পেক্ট কৰোতে সেই কাৰণে হাই সাবজেক্টিভিটি মেথডটো ইন্ট্ৰস্পেকশন মেথডক কোৱা হৈছে সো এটা কথা চাই লব যে ইয়াত আমি প্ৰশ্ন বহুত ধৰণৰ আনিছো ঠিক আছে 2000 প্ৰশ্ন যদি অলপ টান পোৱা যেন পাইছে বা কিবা হৈছে যেন তো তথাপিও আপোনালোকে ভিডিওটো চাই থাকক কামত ডেফিনেটলি দিব কাৰণ বহুত মিক্স কোৱেশ্চন আছে ইয়াতে তাৰ পিছত কৈছে যে an increase in length has an impact on increase in length no দৈৰ্ঘ্য বৃদ্ধি হোৱা মানুহ এজনৰ শৰীৰৰ দৈৰ্ঘ্য বৃদ্ধি হ'ব পাৰে বা জিহৰে দৈৰ্ঘ্য বৃদ্ধি নহওক কিয় মেইনলি ইয়াত কিহৰ কথা কৈছে গ্ৰোথৰ কথা কৈছে ঠিক আছে মেইনলি ইয়াত কিহৰ কথা কৈছে যদি আমি ভাবো হেতু ইয়াত গ্ৰোথৰ কথা কৈছে গ্ৰোথ ঠিক আছে আৰু ইয়াত অপচন কেটা চাওক গ্ল্যান্ড ইয়াত গ্ৰন্থিৰ কথা কৈছে ন পিটুইটাৰি গ্ল্যান্ড থাইৰয়েড গ্ল্যান্ড ৰিপ্ৰডাক্টিভ গ্ল্যান্ড সো আমাক ইনক্ৰিজ ইন লেংথ কোনটো গ্ৰন্থিৰ কাৰণে হয় কাৰ ইম্পেক্ট আছে ইনক্ৰিজ ইন লেংথ মানে গ্ৰোথত কাৰ ইম্পেক্ট আছে সো গ্ৰোথ হৰমন কোনে সিক্ৰেট কৰে মনত ৰাখিব পিটুইটাৰি গ্ল্যান্ডে কি কৰে গ্ৰোথ হৰমন সিক্ৰেট কৰে ঠিক আছে গ্ৰোথ হৰমন সিক্ৰেট কৰে তো যাৰ কাৰণে কি হয় হিউম্যান বিং হওক জন্তু বা এনিমেলস বা মানুহৰ গ্ৰোথ হয় কাৰ কাৰণে পিটুইটাৰি গ্ৰন্থিয়ে গ্ৰোথ হৰমন সিক্ৰেট কৰে যাৰ কাৰণে এই হৰমনটোৰ কাৰণে গ্ৰোথ হয় ঠিক আছে বৃদ্ধি হয় ওকে থাইৰয়েড গ্ল্যান্ডে কিহত হেল্প কৰে মেটাবলিজমত হেল্প কৰে বাকি ৰিপ্ৰডাক্টিভ গ্ল্যান্ড জানে ন ইয়াত ৰিপ্ৰডাক্টিভ গ্ল্যান্ডৰ কি হ'ব ইয়াত ৰিপ্ৰডাকশন ৰিলেটেড যিখিনি হৰমনৰ প্ৰয়োজন সেইখিনি সিক্ৰেট কৰিব তাৰ পিছত কোৱা হৈছে যে which period of development is called period of extreme pressure and tension so আমি পাই আহিছো যে adolescent periodক কি বুলি কোৱা হয় stress and storm বুলি কোৱা হৈছে না ধুমুহা আৰু পীড়নৰ সময় হেতু কি অলপ বেলেগ ল্যাঙ্গুৱেজ ইউজ কৰি ফেলে কৈছে যে extreme pressure and tension কোনটো পিৰিয়ড হ'ব adolescent period extreme pressure and tension হ'ব তাৰ পিছত কৈছে the field of child development is so কেইটামান অপচন দিয়া আছে ইয়াৰ ভিতৰত child development আমি কি ষ্টাডি কৰো চাই লওঁ study of various stages of development আমি study কৰো child development right answer effect of environment on child development পৰিবেশৰ প্ৰভাৱ আমি এটোও study কৰো study of individual difference এটোও আমি study কৰো হয় নহয় অলৰেডি আমি individual differenceৰ বিষয়ে পঢ়িছো pedagogy marathonত কাৰণ child developmentত আমি individual differenceৰ ওপৰতো study কৰো so right answer will be all of the above বুজি পাই আছে নে যদি বুজি পাই আছে ভিডিও লাইক কৰিব ঠিক আছে বাকি ধৈৰ্য ধৰি থাকক
চাই থাকক ধৈৰ্য ধৰি পেলাই কামত আহিব বহুত মিক্স কুৱেশ্যন আছে বহুত টপিকৰ কুৱেশ্যনছ আছে মেবি আজি একদম ৰিয়েল মাৰাথন হ'ব গৈ আছে আগৰ কেইটা আমি মাৰাথন নাম দিছোঁ যদিও মাৰাথন হিচাপে অলপ শ্বৰ্ট হৈছে এখন কিমান 40 মিনিট মানৰ আমি ভিডিঅ' বনাইছিলোঁ নেকি পেডাগজি মাৰাথন কেইটা কমেণ্ট কৰিব কেনে পাই আছে আৰামত বহি চাই থাকক নেক্সট which of the following statement is not true about developmentor related কোনটো true নহয় বুলি কৈছে কোনটো সঁচা নহয় বুলি কৈছে কৈছে development is the result of action কিবা এটা আপুনি কাম কৰিছে সেই কামটোৰ কাৰণে আপোনাৰ কিবা এটা ডেভেলপ হৈছে ঠিক আছে চাই লওঁ ডেভেলপমেণ্ট ইজ এ চিষ্টেমেটিক চেইন এটা চেইন চিষ্টেমত ডেভেলপ হৈ গৈ থাকে কৈছে ডেভেলপমেণ্ট ইজ এ ইণ্ডিভিজুৱেল প্ৰচেছ ন প্ৰত্যেকজন মানুহৰে প্ৰচেছ এইটো আপুনিও এনেকৈ ডেভেলপ হ'ব বেলেগ এজনেও ডেভেলপ হ'ব ইণ্ডিভিজুৱেল প্ৰচেছ একে বুজি পাইছে তাৰ পিছত কৈছে ডেভেলপমেণ্ট গ'জ ফ্ৰম স্পেচিফিক টু জেনেৰেল দিছ ইজ নট ট্ৰু ঠিক আছে ডেভেলপমেণ্ট সদায় কি হয় জেনেৰেল টু স্পেচিফিক হয় প্ৰথমতে আপোনাৰতো মাত ওলাব কথা ক'ব পৰা হ'ব তাৰ পিছতহে আপুনি ধুনীয়া কণ্ঠশিল্পী কণ্ঠৰ অধিকাৰী হৈ পেলাই গান গাব পাৰিব হয় নহয় প্ৰথমতেতো আপুনি পেনটো ধৰিব তাৰ পিছতহে আপুনি লিখিব পৰা আৰম্ভ হ'ব বুজি পাইছে চ' স্পেচিফিক টু জেনেৰেল হ'ব নোৱাৰে জেনেৰেল টু স্পেচিফিক হয় ডেভেলপমেণ্ট সদায় কি হয় জেনেৰেল টু স্পেচিফিক হয় চ' দিছ ইজ নট দ্য ৰাইট পইণ্ট আমাক কোনটো ট্ৰু নহয় বুলি কৈছে চ' এইটোৱে ট্ৰু নহয় অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ বুজি পাইছে নেক্সট আমি আগবাঢ়িম why is it important for a teacher to know all the aspects of child development teacher এজনৰ কাৰণে কিয় child developmentৰ aspects বোৰ জনাটো প্ৰয়োজনীয় to understand and solve the problems of studentor problem solve কৰিবলৈ right to apply appropriate teaching methodology যাতে তেওঁ চিলড্ৰেনজনৰ বয়সৰ কথা চিন্তা কৰি তেওঁৰ মগজুৰ বিকাশৰ কথা চিন্তা কৰি appropriate teaching methodology টো ল'ব পাৰে that is also right আৰু থাৰ্ডটো কি কৈছে টু ডেভেলপ এ প্ৰপাৰ লাৰ্ণিং এনভাইৰনমেণ্ট ফৰ দ্য ষ্টুডেণ্ট যাতে তেওঁ ক্লাছৰুমটোক চিলড্ৰেনৰ বয়স অনুপাতে তেওঁৰ মেণ্টেল বিকাশ অনুপাতে ইণ্টেলিজেঞ্চ অনুপাতে কি কৰিব পাৰে প্ৰপাৰ লাৰ্ণিং এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰিব পাৰে এইটোও ট্ৰু চ' অল অফ দ্য এবভ ইজ দ্য ৰাইট আনচাৰ ঠিক আছে অ'কে নেক্সট প্ৰশ্ন কি কৈছে হুইচ অফ দ্য ফলোইং ইজ নট ৰিলেটেড টু প্ৰিন্সিপলছ অফ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট চ' প্ৰিন্সিপল অফ কণ্টিনিউটি এইটো সঁচা কথা গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট কি ডেভেলপমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ তাৰপিছত কৈছে ক্লাছিফিকেশ্যন চাই ল'ম আমি নেক্সট হৈছে ইণ্টিগ্ৰেশ্যন দিছ ইজ অলছ' ট্ৰু বেলেগ বেলেগ ডেভেলপমেণ্ট কি হয় ইণ্টিগ্ৰেট কৰা হয় বা কোৰিলেট কৰা হয় এইটোও আমি প্ৰিন্সিপলত পাইছোঁ ইণ্ডিভিজুৱেলিটি চ' বেলেগ বেলেগ মানুহ এজনে বেলেগ বেলেগ ৰেটত বেলেগ বেলেগ গতিত ডেভেলপ হয় বাট ক্লাছিফিকেশ্যন ইজ নট ট্ৰু ঠিক আছে ক্লাছিফিকেশ্যন বুলি আমি কোনো ধৰণৰ প্ৰিন্সিপল পোৱা নাই ক্লাছিফিকেশ্যন মানে বেলেগ বেলেগকৈ ক্লাছিফাই কৰি তাক ছেপাৰেট কৰি কেনেতো গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট কৰা নহয় বস্তুবোৰ একেলগে ইণ্টিগ্ৰেটেড হিচাপে একেলগে চব আগবাঢ়ি থাকে মানে নিজৰ ভিতৰৰ যিখিনি ডেভেলপ হ'ব লগা আছে কগনিটিভ ডেভেলপমেণ্ট ফিজিকেল ডেভেলপমেণ্ট ইম'চনেল ডেভেলপমেণ্ট একেলগে ধুনীয়াকৈ ডেভেলপ হৈ গৈ থাকে ইণ্টিগ্ৰেটেড এপ্ৰ'চ চ' দিছ ইজ দ্য ৰাইট আনচাৰ কাৰণ ক্লাছিফিকেশ্যন বুলি কোনো প্ৰিন্সিপল নাই নেক্সট প্ৰশ্নত কি কৈছে যে চাইকো এনালিটিকেল থিয়ৰী আমি ইতিমধ্যে পঢ়িছোঁ কোনে দিছে ৱাজ প্ৰপ'জড বাই চিগমণ্ড ফ্ৰইডে দিছে ন আমি গোটেইখিনি পঢ়িছোঁ ইগ' ছুপাৰ ইগ' পাৰ্চনেলিটি ভিডিঅ'টো পাই যাব তাৰপিছত ইগ' ডিফেন্স মেকানিজম গোটেইবোৰ পঢ়িছোঁ ইগ' ছুপাৰ ইগ' এইবোৰে আছিল চাইকো এনালিটিকেল থিয়ৰী কোনে দিছে চিগমণ্ড ফ্ৰইডে দিছে মনত ৰাখিলে হ'ল নেক্সট কৈছে যে হোৱাট ইজ দ্য ৰিজাল্ট অফ ইম'চনেল ইমেচিয়ৰিটি চ' শিশু এজনৰ যেতিয়া ইম'চনেলি ডেভেলপমেণ্ট ভালকৈ নহ'ব কি আমি পাম আমি পেইন পাম ফ্ৰাষ্ট্ৰেশ্যন পাম এংগাৰ পাম নে ষ্ট্ৰাগল পাম চ' যেতিয়া ইম'চনেল ডেভেলপমেণ্ট ভাল নহয় তেতিয়া এংগাৰো থাকে তাত বুজি পাইছে তেওঁ কষ্ট পেইন এইবিলাকো থাকে বাট most suitable answer is frustration যেতিয়া ইম'চনেল ডেভেলপমেণ্টটো ঠিক নহয় তেতিয়া মানুহ এজনৰ কি আহে ফ্ৰাষ্ট্ৰেশ্যন আহি যায় বুজি পাইছে তেওঁ যেতিয়া ষ্ট্ৰেছ হেণ্ডেল কৰিব নোৱাৰা হয় এইবোৰ সময়ত কি হয় তেওঁৰ ফ্ৰাষ্ট্ৰেশ্যন হয় বিকজ অফ ইম'চনেল ইমেচিয়ৰিটি নেক্সট কৈছে in which of the following stages do children become active member of the peer group চ' কোনটো ষ্টেজত চিলড্ৰেন এটা পিয়াৰ গ্ৰুপৰ কি হৈ যায় এক্টিভ মেম্বাৰ হৈ যায় ঠিক আছে
এনেটো আমি পাইছো গ্যাং এজ বুলি লেট চাইল্ডহুডত কিন্তু ইয়াতে মোস্ট প্ৰবাবলি আনসাৰটো আপোনাৰ এডলসেন্স ইয়াতে আপোনাৰ মই এক্সেক্টলি চাই দিছো আনসাৰটো ইয়াত আপোনাৰ এডলসেন্স হৈ যাব ঠিক আছে কোনটো পিৰিয়ডত এক্টিভ মেম্বাৰ অফ দ্য পিয়াৰ গ্ৰুপ হৈ যায় এক্টিভ মেম্বাৰ বুলি কৈছে সো ইয়াত এডলসেন্স হ'ব ৰাইট আনসাৰ কাৰণ এডলসেন্সত যোৱাৰ পিছত কি হৈ যায় যে খানা থাকে না তেওঁলোকৰ আজি আমি খেলিব যাম ক্লাছৰ ল'ৰাকেইটা মিলি আমি কি কৰিম খানা খাম আৰু সেই খানাটো এৰিব নোৱাৰে ঘৰত ফ্যামিলিত যিমান ডাঙৰ বেলেগ এটা প্ৰগ্ৰাম থাকিলেও তাৰ সেই লগৰ ল'ৰাৰ লগত যাব খানা খাব যোৱাটো সেইটো হ'বই এডলসেন্স আহাৰ লগে লগে যেটো কমিটমেন্ট দি আহিছে পিয়াৰ গ্ৰুপৰ মাজত সেইটো তেওঁ ফুলফিল কৰিবই সো এইখিনি কেতিয়া আমি পাওঁ এডলসেন্ট পিৰিয়ডত পাওঁ সেই কাৰণে কোৱা হৈছে যে এক্টিভ মেম্বাৰ অফ দ্য পিয়াৰ গ্ৰুপ হৈ পৰে ইন দ্য এডলসেন্স পিৰিয়ড কিশোৰ অৱস্থাত সো এই কোৱেশ্চনটো আহি গ'ল থিংকিং এবাউট থিংকিং itself thinking about our own thinking কি বুলি কয় তাক কোৱা হয় মেটা কগনিশ্যন ইতিমধ্যে আমি ডিসকাস কৰিছো আগতেও এটোৰ বিষয়ে নেক্সট কি কৈছে যে which of the following stage is not part of Brunner's cognitive development theory so কেইটামান স্টেজ দিছে Brunner's cognitive development theory যদি আপোনালোকে পঢ়িছে আমি কভাৰ কৰা নাই বাৰু কেতিয়াও গম পাব যে কোনটো স্টেজ Brunner cognitive development theory part নহয় বুলি কৈছে চাওকচোন সো Brunner যেটো cognitive development theory আছিল তাত তিনটা স্টেজৰ কথা কোৱা হৈছে থ্ৰী স্টেজ প্ৰথম স্টেজটো আছিল ইনএক্টিভ স্টেজ ঠিক আছে ইনএক্টিভ স্টেজ কেতিয়া হয় 0 ৰ পৰা 1 বছৰ বয়সলৈ ঠিক আছে 1 ৰ পৰা 1 বছৰ বয়সলৈ কি থাকে ইনএক্টিভ স্টেজ থাকে ইয়াত মানে কি হয় বস্তু এটা আপুনি দি ফেলে তাক সেন্স ইউজ কৰি ফেলে বস্তুটো একদম ৰিয়েল বস্তুটো দেখাইহে তাক শিকাব পাৰিব বুজি পাইছে এতিয়া ডাঙৰ হৈ গলে কি হয় আপোনাক যদি ছবি এটা দেখাই দিও এই বস্তুটো চোৱা এনেকুৱা ক্লাস 10 ৰ ল'ৰা ছোৱালী এজনক কি কৰা হয় যে এক্টিভিটিটো কেতিয়াবা ডাইৰেক্ট কৰি দেখুৱা নহয় বা কৰিব দিয়া নহয় তেওঁক যদি ভিডিও এটা দেখাই দিয়া হয় বা ফটো এটা দেখাই দিয়া হয় তেওঁ বুজি পায় আচ্ছা এনেকুৱা নেকি তেওঁ ইমেজিন কৰিব পাৰে বাট ইনএক্টিভ স্টেজত 0 পৰা 1 তেওঁক বস্তুটো দেখুৱাব লাগিব ৰিয়েল বস্তুটো হেতু সেন্স কৰি ফেলেহে তেওঁ ইনএক্টিভ স্টেজত তেওঁ বস্তুটো বুজি পোৱা হ'ব বুজি পাইছে ওকে সো সাপোজ বল এটা দলিয়াব লাগে এক্সাম্পল না বল এটা দলিয়াব লাগে তো বলটো দলিয়ালে কি হ'ব সেই একবাৰ 0 পৰা 1 ইয়াৰৰ ল'ৰা বা ছোৱালী শিশুটো কি হ'ব তাক দলিয়াই চাব দিব লাগিব যে দলিয়াই চালে কি হ'ব কিন্তু যেতিয়া অলপমান ডাঙৰ হ'ব আপুনি যদি ভিডিও এটা দেখাই দিয়ে যে বল এটা দলিয়ালে এনেকৈ বলটো যায় বুজি পোৱা হয় আৰু তাতকেও যেতিয়া ডাঙৰ হ'ব যেতিয়া আপুনি ল্যাঙ্গুৱেজ দি লিখি দিব তেতিয়াই বুজি পোৱা হ'ব ন যে বল এটা দলিয়ালে হি এনেকুৱাকে যাব ল্যাঙ্গুৱেজ দি লিখি দিলেই বুজি পোৱা হ'ব বাট একদম শিশুক 0 পৰা 1 বছৰলৈ দলিয়াই দেখাব লাগিব তাৰ পিছত আহি গ'ল আপোনাৰ নেক্সট স্টেজটো আহি যাব আইকনিক স্টেজ প্ৰথম স্টেজটো ইনএক্টিভ সেকেন্ড স্টেজটো ব্ৰুনাৰৰ কগনিটিভ থিওৰি মতে আইকনিক স্টেজটো আপোনাৰ 1 ৰ পৰা 6 বছৰলৈকে হয় ঠিক আছে ইয়াত আপুনি যদি ছবি এটা দেখাই দিয়ে ইমেজ দেখাই দিয়ে তেতিয়াও হি বুজি পাব আচ্ছা এটো এনেকুৱা হে নেকি ঠিক আছে সেইকাৰণে যাব 1 ৰ পৰা 6 বছৰৰ বাচ্চাৰ কিতাপবিলাকত ছবি থাকে দিস ইজ এপলটো হি ছবি চাই এপল বুজি পাই যায় বুজি পাইছে আৰু থাৰ্ড স্টেজ আহি গৈছে সিম্বলিক স্টেজ কেতিয়া আহিব 6+ ইয়াৰ্স 6 বছৰতকে যেতিয়া ডাঙৰ হ'ব তেতিয়া সিম্বলিক স্টেজ আহিব সিম্বলিক স্টেজত কি হ'ব আপোনাৰ ল্যাঙ্গুৱেজ দি ফেলে বা সিম্বলস দি ফেলে হি বুজি পোৱা হ'ব ল্যাঙ্গুৱেজ কি হয় ল্যাঙ্গুৱেজটো এটা সিম্বলস হয় না কিছুমান সো সিম্বলিক স্টেজত তে হি ল্যাঙ্গুৱেজ বা সিম্বলস দি বুজালেও বুজি পোৱা হ'ব বুজি পাইছে ল্যাঙ্গুৱেজ বা সিম্বলস আখৰবিলাক অলপ ঠিক কৰিব লাগিব সো আইকনিক স্টেজ হয় ব্ৰুনাৰৰ ইনএক্টিভ স্টেজও হয় সিম্বলিকও হয় ইনটুইটিভ স্টেজ দিস ইজ নট আ স্টেজ of part of Brunner's cognitive development theory ঠিক আছে ইনটুইটিভ স্টেজটো ব্ৰুনাৰৰ cognitive development theory part নহয় ইলেক্টিভ আইকনিক আৰু সিম্বলিক স্টেজ হে হয় মনত ৰাখিলে হল নেক্সট প্ৰশ্ন মিলাৰ আৰু ডলাৰডে কি দিছিল মিলাৰ আৰু ডলাৰডে সোশিয়েল ফ্যাক্টৰস ইন লাৰ্নিং দিছিল ইমান ডিটেইলছত নাযাও সিম্পলি মনত ৰাখিলে হল মিলাৰ আৰু ডলাৰডে সোশিয়েল ফ্যাক্টৰৰ ওপৰত ডিসকাস কৰিছে কথা the sign gestalt expectation represents a combination of এটা gestalt no
গেষ্টাল্টক আমি কিহৰ বিষয়ে জানো গেষ্টালবাদ বুলি ক'লে কি জানো আমি জানো যে হোল ফাৰ্ষ্ট হোল আহিব ফাৰ্ষ্টতে তাৰপিছতে পাৰ্ট আহিব ঠিক আছে প্ৰথমতে আমি হোলটো চাম দেনহে আমি পাৰ্ট চাম তেতিয়া আমি ভালকে বুজি পোৱা হওঁ ঠিক আছে আমাৰ বিহেভিয়ৰটোৱে এনেকুৱা সো কোৱা হৈছে যে হোল ইজ বেটাৰ দেন পাৰ্টছ ক্লিয়াৰ আমি প্ৰথমতে বস্তু এটা সম্পূৰ্ণ বস্তুটো চাম পাৰসেপশ্যন এটা বনাম তাৰপিছতহে তাক পাৰ্টকে অধ্যয়ন কৰিম ধৰিব পাৰিছে ইয়াৰ কালি আগৰ যিটো ভিডিঅ' দিছিলোঁ মষ্ট প্ৰবেবলি কালি দিছিলোঁ নেকি নে পৰহি দিছিলোঁ কোনটো ভিডিঅ' মষ্ট পেডাগজি মষ্ট ইম্পৰ্টেণ্ট টপিক বুলি থাম্বনেইল লগাই কেনে ভিতৰত যিখিনি আমি পঢ়াইছিলোঁ মই কি কৰিছিলোঁ ভিডিঅ'ৰ একদম প্ৰথমতে কৈ লৈছোঁ যে আজি আমি এই 7টা পইণ্ট ডিছকাছ কৰিম বুজি পাইছে 7টা পইণ্ট আপোনাক দেখুৱাই দিছোঁ যে এইখিনি পইণ্ট ডিছকাছ কৰিম মানে কি হোলটোৰ ওপৰত এটা আপোনাক আইডিয়া এটা দি দিছোঁ আপুনি এটা মাইণ্ডত পাৰচেপশ্যন এটা বনাই লৈছে যে হোল আচ্ছা এইখিনি পঢ়িম পাৰচেপশ্যন এটা বনাই ল'লোঁ তাৰপিছত হয়তো শিকিবলৈ যদি অলপ মটিভেটেড হৈছে তাৰপিছত কি কৰিব পাৰ্ট বাই পাৰ্ট সেই 7টা টপিক এটাকে পঢ়িব আৰু সেনেকৈ বহুতে পঢ়ি পেলাই ভিডিঅ'টো কমপ্লিট কৰিছে বুজি পাইছে চ' হোলটো দেখুৱাই ল'লোঁ দেন পাৰ্টত আহিলোঁ হোলটো দেখুওৱাৰ লগে লগে আপোনাৰ এটা পাৰচেপশ্যন ডেভেলপ হ'ল আৰু মটিভেশ্যন পালে ঠিক আছে চ' গেষ্টাল্টে কি কৰে গেষ্টাল্টত মেইনলি কোৱা হৈছে যে হোল ইজ বেটাৰ দেন পাৰ্টছ প্ৰথমতে হোলটো চাম পাৰচেপশ্যন ডেভেলপ কৰিম দেন পাৰ্টছত যাম ঠিক আছে চ' গেষ্টাল্টত কি আহিব হোলৰ কথা আহিব আৰু পাৰচেপশ্যনৰ কথা আহিব অ'কে চ' কোনটো কাৰেক্ট হ'ব গেষ্টাল্টে ইণ্টেলিজেঞ্চৰ কথা নকয় ঠিক আছে ই পাৰচেপশ্যনৰ কথা কয় পাৰচেপশ্যন এণ্ড মটিভেশ্যন পাৰচেপশ্যন এটা বনাম তাৰপিছত মটিভেটেড হ'ম দেন আমি পাৰ্টছত যাম মটিভেটেড হৈ পেলাই যদি ইচ্ছা যায় আমাৰ যাবলৈ অ'কে চ' লাৰ্ণিং ইজ ন'ন এজ আ ৰিলেটিভলি পাৰ্মানেণ্ট চেঞ্জ ইন এন অৰ্গেনিজমছ বিহেভিয়াৰ ডিউ টু চ' লাৰ্ণিংটো কি কোৱা হৈছে যে ৰিলেটিভলি পাৰ্মানেণ্ট চেঞ্জ ইন বিহেভিয়াৰ এইটো আমি জানো লাৰ্ণিঙক কোৱা হয় কিহৰ কাৰণে এইটো পাৰ্মানেণ্ট চেঞ্জ আহে ডিউ টু এক্সপেৰিয়েঞ্চ চ' লাৰ্ণিং ইজ এ এক্সপেৰিয়েঞ্চ ন লাগিলে আপুনি ক্লাছৰুমতে শিকক বা আপুনি ফিল্ড ভিজিটৰ পৰাই শিকক বা যেনেকৈ শিকক কনচিয়াছলি শিকক আনকনচিয়াছলি শিকক বাট লাৰ্ণিং ইজ এক্সপেৰিমেণ্টৰ কাৰণেহে এক্সপেৰিমেণ্ট নহয় এক্সপেৰিয়েঞ্চ ন এক্সপেৰিয়েঞ্চৰ কাৰণেহে কি হয় আপোনাৰ বিহেভিয়াৰৰ পাৰ্মানেণ্ট চেঞ্জ ৰিলেটিভলি পাৰ্মানেণ্ট চেঞ্জ আহে সেইখিনি আমি মনত ৰাখিব লাগিব অ'কে নেক্সট আমি বেণ্ডিউৰালৈ আহিছোঁ ন এলবাৰ্ট বেণ্ডিউৰা ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং চ' মনত ৰাখিব এলবাৰ্ট বেণ্ডিউৰাই আমাক কি দিছে বেণ্ডিউৰা থিয়ৰী ছ'চিয়েল লাৰ্ণিং থিয়ৰী দিছে মনত ৰাখিলে হ'ল বেণ্ডিউৰা থিয়ৰীটো কিহৰ ওপৰত আছিল ছ'চিয়েল লাৰ্ণিঙৰ ওপৰত আছিল এলবাৰ্ট বেণ্ডিউৰা ইজ এছ'চিয়েটেড উইথ ছ'চিয়েল লাৰ্ণিং থিয়ৰী কি হয় আমি অলপ বুজিম অ'কে চ' ছ'চিয়েল লাৰ্ণিং থিয়ৰী এলবাৰ্ট বেণ্ডিউৰাই কিহৰ ওপৰত ইম্পৰ্টেঞ্চ দিছিল তেওঁ ইম্পৰ্টেঞ্চ দিছিল অবজাৰভেশ্যন ইমিটেশ্যন বুজাই আছোঁ মই গোটেইখিনি ইমিটেশ্যন এণ্ড মডেলিং ঠিক আছে ছেকেণ্ড পইণ্টটোত আমি কওঁ যে তেওঁ কি এক্সপেৰিমেণ্ট কৰিছিল তেওঁ এটা ববো ডল এক্সপেৰিমেণ্ট ঠিক আছে পুতলা এটা লৈছিল ববো আছিল চাগে পুতলাটোৰ নাম তো সি এক্সপেৰিমেণ্ট এটা কৰি দেখুৱাইছিল বুজাই আছোঁ কি হয় চ' ছ'চিয়েল লাৰ্ণিং থিয়ৰী দিছিল ন শিশু এটাই ছ'চাইটিত যি হৈ আছে সেইবোৰ অবজাৰ্ভ কৰিব তেওঁ সেইবোৰ অবজাৰ্ভ কৰে তাৰপিছত ইমিটেট কৰে সেইখিনি তেওঁ নিজে কৰিব ট্ৰাই কৰে ডাঙৰে যি কৰিছে এডাল্টসকলে যি কৰে শিশুৱেও সেইটো চাই পেলাই তেনেকুৱা কৰিব বিচাৰে ডিম্পু বৰুৱাই যদি কয় সেই দোস্ত গোটেই অসমৰ শিশুৱেও আজিকালি মোবাইলটো লৈ পেলাই সেই দোস্ত বুলি মানে তেওঁলোক কি কয় সেইটো ক'ব বিচাৰে ঠিক আছে ইমিটেট কৰে আৰু নিজৰ ভিতৰতে এটা মডেল এটা সৃষ্টি কৰে তেওঁ কি এক্সপেৰিমেণ্ট কৰিছিল ববৰডল এক্সপেৰিমেণ্ট কৰিছিল কি হ'ল এটা শিশুক ৰাখিছে শিশুটোৰ ওচৰত এটা পুতলা এটাক খুব এগ্ৰেছিভ বিহেভিয়াৰ লৈ পেলাই এজন এডাল্টে পুতলাটোক খুব মাৰি আছিল নে কিবা এটা কৰি আছিল ঠিক আছে গালি চালি পাৰি আছিল লাহে লাহে শিশুটোৱে সদায় সেইটো চাই থাকে তো শিশুটো কি হৈ গ'ল তেওঁ শিশুটো এগ্ৰেছিভ বিহেভিয়াৰটো ইমিটেট কৰিবলৈ ল'লে বুজি পাইছে চ' ইয়াৰ পৰা এইটো বুজা যায় যে শিশুৱে কি কৰে অবজাৰ্ভ কৰে ইমিটেট কৰে আৰু নিজৰ ভিতৰত মডেল এটা সৃষ্টি কৰে ঠিক আছে চ' এইটোৱে হৈছে ছ'চিয়েল লাৰ্ণিং থিয়ৰী দেখি শিকে তাৰপিছত নেক্সট আমি তেওঁ এটা টাৰ্ম এলবাৰ্ট বেণ্ডুৰে এটা টাৰ্ম দিছে আমাক ৰেচিপ্ৰকেল ডিটাৰমিনিজম মনত ৰাখিব
যে এলবাৰ্ট বেণ্ডিউৰাই আমাক টাৰ্ম এটা দিছে টাৰ্মটো কি ৰেচিপ্ৰকেল ডিটাৰমিনিজম এই টাৰ্মটো কোনে দিছে টাৰ্মটো দিছে এলবাৰ্ট বেণ্ডিউৰাই এই টাৰ্মটোৰ মানে কি এই টাৰ্মটোৰ মানে হৈছে যে বিহেভিয়াৰ ইজ দ্য ৰিজাল্ট অফ বুজাই আছো কি হয় ৰিজাল্ট অফ বিহেভিয়াৰ কি হয় তিনটা বস্তুৰ সন্মিলিত যিটো ৰিজাল্ট সেইটোৱে আপোনাৰ টোটেল বিহেভিয়াৰটো ক'ব কি তিনটা বস্তু যে পাৰ্সোনাল ফেক্টৰ যিখিনি নেকি জন্মগত হয় ইননেট হয় ঠিক আছে তাৰ পিছত এনভাইৰনমেন্ট তাৰ পিছত আহি গ'ল আপোনাৰ ফাইনালি বিহেভিয়াৰ বস্তুটো বুজাই আছো কি হয় বিহেভিয়াৰ ওকে ৰেচিপ্ৰকেল ডিটাৰমিনিজম কোনে দিছে এলবাৰ্ট বেণ্ডিউৰাই দিছে ৰেচিপ্ৰকেল ডিটাৰমিনিজম মানে কি ৰেচিপ্ৰকেল ডিটাৰমিনিজম মানে হৈছে আপোনাৰ সাপোজ বিহেভিয়াৰ এটা তিনটা ফেক্টৰৰ ওপৰত ডিপেন্ড কৰিব এটা হৈছে পাৰ্সোনাল ফেক্টৰ যে আপুনি ভিতৰৰ পৰা জন্মগতভাৱে কি এবিলিটিজ লৈ আহিছে ইননেট এবিলিটি কেনেকুৱা সেকেন্ড হৈছে এনভাইৰনমেন্ট পৰিবেশৰ ওপৰত আপোনাৰ তাৰ প্ৰভাৱটো কি আৰু ফাইনালি বিহেভিয়াৰ আপুনি কি কৰি আছে এটা যদি উদাহৰণ লৈ চাওঁ যে ধৰি লওক পঢ়াৰ কথাটো আমি যদি কওঁ যে পঢ়াৰ কথাটো কি হ'ব আপোনাৰ এটা পাৰ্সোনাল ফেক্টৰ থাকিব যে আপোনাৰ ইন্টেলিজেন্স আছে নে নাই সেই বস্তুটো পঢ়িবলৈ ঠিক আছে দ্যাট ইজ দ্য ইননেট পাৰ্সোনাল ফেক্টৰ থাকিল তাৰপিছত এনভাইৰনমেন্ট আপুনি হেনেকুৱা ভাল টিচাৰ লগ পাইছে নে নাই যোনে নেকি আপোনাক মোটিভেট কৰিব পাৰে পঢ়াৰ প্ৰতি সঠিক ডাইৰেকশনটো দেখুৱাব পাৰে দ্যাট ইজ দ্য এনভাইৰনমেন্ট ফাইনালি বিহেভিয়াৰ যে আপুনি নিজে পঢ়িছে নে নাই এই গোটেইকেইটাৰ যিটো ইন্টিগ্ৰেটেড বস্তু হ'ব সন্মিলিত বস্তু হ'ব সেইটোৱে আপোনাৰ টোটেল বিহেভিয়াৰটো ৰিপ্ৰেজেন্ট কৰিব সো এইখিনি কোৱা হৈছে ৰেচিপ্ৰকেল ডিটাৰমিনিজম কোনে দিছে এলবাৰ্ট বেণ্ডিউৰাই দিছে তাৰ লগত এলবাৰ্ট বেণ্ডিউৰাই সোশ্যাল লাৰ্নিং থিওৰি দিছে য'ত নেকি তেওঁ কৈছে যে শিশু এটাই কি কৰে অবজাৰ্ভ কৰে ইমিটেশ্যন কৰে আৰু মডেলিং ঠিক আছে মডেল এটা বনায় আৰু ববডল এক্সপেৰিমেণ্ট তেওঁ কৰিছিল বাৰু ইমান আমাক নালাগে অলপ মই শুনিলোঁ ভাল কথা আহিল আৰু প্ৰশ্ন নেক্সট প্ৰশ্ন কিমান সময় হ'ল 37 মিনিট বেছি সময় হোৱা নাই চাই থাকক লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিব তাৰপিছত কমেণ্ট দি থাকিব মাজে মাজে According to Piaget, which one of the following factor plays important role in influencing development? So Piaget কি আছিল cognitive theory দিছিল না আৰু একিটাৰ ভিতৰত Piaget লগত ৰিলেটেড কোনটো হ'ব experience with the physical world ঠিক আছে so তেওঁ লাৰ্নিং বাই ডুইং সাপোৰ্ট কৰিছিল Piaget Jean Piaget so it's he তেওঁ ইম্পৰ্টেন্স দিছিল experience with the physical world What do you think is the best tool to motivate students? So student motivate koribole ami ki byabohar koribo paru use audio visual aids use korile motivate hobo niki olop to hobo make lessons more interesting thik ase olop lesson kini interesting korileo motivate hobo see cooperation of students na jodi apni teacher e sob student or cooperation to bisare cooperation bisari fele সেই কৰে সব ষ্টুডেন্টক একেলগে লৈ ফেলে আগবাঢ়ে সবৰে সাপোৰ্টটো বিচাৰে না তেওঁলোকক ইনভলভ কৰায় ইনভলভ পঢ়াৰ সেই প্ৰসেসটোত কিছুমান এক্সপেৰিমেন্টৰ প্ৰসেসত তেতিয়াও কি হ'ব মোটিভেটেড হ'ব তেতিয়া কি ইন্ট্ৰিনসিক মোটিভেশন ডেভেলপ হ'ব আৰু মিট পেৰেন্টস ৰেগুলাৰলি পেৰেন্টসক ৰেগুলাৰলি মিট কৰিলেতো আৰু কি হ'ব নাজানো সো ইয়াৰ ভিতৰত মোস্ট এপ্ৰোপ্ৰিয়েট আনসাৰ হৈ যাব মডাৰ্ন পেডাগজিৰ লগত ৰিলেট কৰি ফেলে দ্যাট ইজ সিক কোঅপাৰেশন অফ ষ্টুডেন্টস বুজি পাইছে ষ্টুডেন্টৰ কোঅপাৰেশন ষ্টুডেন্ট ইনভলভমেন্ট বঢ়াব লাগিব তেতিয়া কি হ'ব ইন্ট্ৰিনসিকলি মোটিভেটেড হ'ব ঘটনাটা হৈ গ'ল নহয় পানী যে খাই আছিল গিলাসটো হাতখন এনেকে লাগি গিলাসটো পৰি গ'ল তথাপিও আমাৰ ভিডিও চলি থাকিব Okay, next. Which of the following statement is not a correct characterization of motivation? So motivation is correct characterization no hoy. Because the motivation satisfies the person's biological need. Next to say it helps person to achieve goal. It to hoy.
Motivation makes an individual inactive. So আপোনাক যদি মোটিভেট কৰোঁ আপুনি ইনএক্টিভ হ'ব নে বেছি এক্টিভ হৈ যাব বেছি এক্টিভ হ'ব so this is not the right answer ঠিক আছে so যোনটো আমাক মানে এইটো মোটিভেশ্যনৰ ক্যাৰেক্টাৰিষ্টিক নহয় তো এইটোৱে আমাৰ ৰাইট আনসাৰ হৈ যাব নট এ কাৰেক্ট ক্যাৰেক্টাৰিষ্টিক বুলি কৈছে ঠিক আছে ওকে so নেক্সট আমি আগবাঢ়িছোঁ এইটো পঢ়কচোন নিজে নিজে পঢ়ি ফেলে বুজিব ট্ৰাই কৰক পঢ়ক নিজে বুজিব ট্ৰাই কৰক কি কৈছে যে দীপা a class 6 student likes reading story books পঢ়ি ভাল পায় she has read most of the books in her class and is a favorite of her teachers তাইৰ ক্লাছৰ যিমান কিতাপ সব পঢ়ি শেষ আৰু তাইৰ টিচাৰৰো ফেভৰেট হয় so তাই কি কিয় পঢ়ে তাই wants to see her parents happy মাক দেউতাকক সুখী কৰিবলৈ পঢ়ে নেকি ইমান পঢ়িব নেকি ষ্টৰী বুকো পঢ়ে কিতাপৰ সব পঢ়ে এইবিলাকো শেষ কৰে intrinsically motivated externally motivated বাহিৰৰ পৰা পুশ পাইছে নেকি হেতু নহয় তাই ইন্টাৰেষ্ট আছে তাই ন ভিতৰৰ পৰা আহিছে সো ইট ইজ intrinsically motivated she is intrinsically motivated তাই ভিতৰৰ পৰা সেই মোটিভেশনটো আছে নিজৰ যেটো থাকিব লাগে বুজি পাইছে যাৰ কাৰণে তাই পঢ়িও ভাল পায় আৰু পঢ়েও কি কৈছে যে which of the following is not a physiological motive physiology is what human body related কোনটো physiological motive নহয় achievement hunger thirst sleep এইবিলাকটো কি আমাৰ physiological need হয় না বডিৰ need but achievement এটো physiological নহয় ঠিক আছে achievement physiological নহয় আৰু আমাক কোনটো নহয় হেতুৱে আমাক সুধিছিল ওকে এটো নিজে ট্ৰাই কৰক 1 আৰু 2 ইয়াতে দিয়া আছে 1 আৰু 2 1 আৰু 2 পঢ়ি উঠি ইয়াৰে কোনটো অপচন হ'ব ট্ৰাই কৰিব লাগে আপোনালোকে অভ্যাস নাই নহয় ইমান দীঘলীয়া সময় বহা এনেকে এনে অফলাইনত বেলেগ কথা স্ক্ৰিনৰ আগত এনেকে বহি অভ্যাসটো আনিব লাগিব হিন্দী চেনেল খিনিয়ে ন কিমান 5 ঘন্টা 6 ঘন্টাটো আৰামত কৰি দিয়ে তাহাঁতে চাওক পঢ়ক আপোনালোকে ওকে কি কৈছে যে 1 আৰু 2 ইন্ট্ৰিনসিক মোটিভেশন কি কৈছে ইন্ট্ৰিনসিক আৰু এক্সট্ৰিনসিক কি আছিল ইন্ট্ৰিনসিকটো যেটো ভিতৰৰ পৰা থাকে ন এক্সট্ৰিনসিক বাহিৰৰ পৰা পুশ যেটো আহে ইন্ট্ৰিনসিক মোটিভেশন প্ৰিপেয়াৰিং এনি প্ৰজেক্ট ইন সায়েন্স এণ্ড ম্যাথমেটিক্স মে গিভ প্লেজাৰ টু দ্য পিপল as a result of which he or she is motivated to undertake similar activities on his or her own so কিবা এটা সায়েন্স প্ৰজেক্ট তেওঁ প্ৰিপেয়াৰ কৰিছে আৰু প্ৰিপেয়াৰ কৰি খুব স্যাটিসফাইড ফিল কৰিছে যাৰ কাৰণে তেওঁ তেনেকুৱা প্ৰজেক্ট আৰু নিজৰ ফালৰ পৰা লৈ ফেলে বনাব বিচাৰে তেওঁ সো এটো কি তেওঁ প্লেজাৰ ফিল কৰিছে এই কামটো কৰি ভাল ফিল কৰিছে কামটো কৰি ভাল ফিল কৰিছে সেই কাৰণে কামটো আৰু কৰিব খোজে ইট ইজ ইন্ট্ৰিনসিকলি মোটিভেটেড ভিতৰৰ পৰা মোটিভেশন আহিছে এক্সট্ৰিনসিক মোটিভেশন কি ৰিৱাৰ্ডছ লাইক মানি এণ্ড গ্ৰেডছ তো কৈছে যে তই এইটো পাছ কৰিলে তোক মই বাইক এখন কিনি দিম বুজি পাইছে বা তই এইখিনি যদি ভালকে পঢ় ভাল মাৰ্কস পাবি ৰোল নাম্বাৰ 1 হ'ব পাৰিবি সো এইবিলাক কি বাহিৰৰ পৰা অহা মোটিভেশন দিস আৰ এক্সট্ৰিনসিক সো বোথ আৰ কাৰেক্ট কৈছে which is correct আমি কি কম যে both are correct which of the following is a false characteristic of motivation false characteristic কৈছে যে in motivation the behavior of the person is goal oriented ঠিক আছে motivation যেতিয়া পাব যেনেকৈ আপোনালোক বৰ্তমান motivated কিহৰ কাৰণে আপোনালোকৰ গোল এটা আছে জিটি এক্সাম ক্লিয়াৰ কৰিব লাগে motivated behavior of the person is goal oriented same কথা কৈছে next কৈছে nature of motivated behavior is rigid nature of motivated behavior is rigid নেকি একদম টাইটলি এনেকে থাকিব নেকি যে হি আৰু লৰছৰ নহয় এনেকুৱা আৰু নহয় ন আজি মোটিভেটেড আছে কালি মোটিভেটেড নহবও পাৰে সো ইট ইজ ৰিজিড হ'ব নোৱাৰে ঠিক আছে আৰু আমাক এটোৱে কৈছে which is the false characteristic of motivation so this is the false character motivated behavior to rigid নহয় হে ফ্লেক্সিবল আজি বেছি আছে কালি কমও থাকিব পাৰে পৰহি আৰু বেছি হৈ যাব পাৰে মোটিভেশন so motivation does energy change in human beings ঠিক আছে motivation যেতিয়া আহিব সি আপোনাক কি কৰিব এনাৰ্জি চেঞ্জ কৰাই দিব এনাৰ্জি বঢ়াই দিব instinct theory of motivation was given by so মনত ৰাখিব instinct theory কোনে দিছে
মেকডোগালে দিছে ইনষ্টিংক্ট থিওৰি অফ মোটিভেশ্যন কোনে দিছে মেকডোগাল এটো জাস্ট মনত ৰাখিলে হ'ল ওকে ইনষ্টিংক্ট থিওৰি মানে ইনষ্টিংক্ট মানে কেনেকুৱা ধৰণৰ আমাৰ ইননেট বায়োলজিক্যাল ইনষ্টিংক্ট যেনেকৈ থাকে ন মনত ৰাখিলে হ'ল মেকডোগালে দিছে নেক্সট কি কৈছে যে হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ ইননেট মোটিভ अंदर का मोटिव ना ভিতৰৰ মোটিভ ইননেট যেটো আছে অলৰেডি কোনটো হয় এৱাৰ্ড তো বাহিৰৰ পৰা আহে সো ইটস নট ইননেট হাংগাৰ এটো আছে আমাৰ শৰীৰৰ ভিতৰৰ ইননেট হয় জন্মগত হয় পানিশমেন্ট এটো বাহিৰৰ পৰা আহে ইনসেন্টিভ এটো বাহিৰৰ পৰা আহে সো ইননেট যেটো জন্মগত এটো হৈছে হাংগাৰ ভোক লাগিলে আমাক আমি পাকঘৰত দৌৰিম ভাত বনাবলৈ এনে কৈছো বাট ভোক যেটো না দ্যাট ইজ আ ইননেট মোটিভ A student works hard to get first rank in his class. First rank pabo, appreciation pabo, sobe tak bhal boli kobo, he karne he teo hard work kore. So etu keneকুৱা intrinsic niki, etu intrinsic নহয়, etu extrinsic হয়. ঠিক আছে, বাহিৰৰ appreciation pabo, etu extrinsic হয়. Award pabo, reward pabo. Which of the following factors affect learning? এইকেইটা অপশন এইকেইটা চাব প্ৰথমতে লাৰ্নিংত কোনে এফেক্ট কৰে মোটিভেশ্যন অফ দ্য লাৰ্নাৰ ঠিকে আছে মোটিভেশ্যন হাই হলে শিকাৰ প্ৰতি তেওঁৰ পুৰা এনাৰ্জি থাকিব ভালকে শিকিব পাৰিব মেচিউৰেশ্যন অফ দ্য লাৰ্নাৰ যেতিয়া মেচিউৰিটি বাঢ়িব তেওঁ তেতিয়া কিছুমান বস্তু ভালকে শিকিব পাৰিব টিচিং ষ্ট্ৰেটেজিজ ডেফিনেটলি টিচিং ষ্ট্ৰেটেজি ভাল হলে ভালকে শিকিব পাৰিব আৰু লগতে ফিজিকেল এণ্ড ইমোশ্যনেল হেল্থ ঠিক আছে যদি তেওঁৰ ফিজিকেলি ফিট হৈ থাকে ইমোশ্যনেলি যদি ঠিক থাকে তেতিয়াহ'লে কি হ'ব তাৰ লাৰ্নিংটো ভাল হ'ব চ' গোটেইকেইটা অপশ্যনে কাৰেক্ট অপশ্যন বি এ বি চি এণ্ড ডি all are correct. The key to motivation in the classroom teacher's personality to a classroom motivate koribo niki tar pisot hoy gol emotional climate etu khosa egitao hoy interest inherent in the subject matter tur poti thoka interest this is also true suitability of the curricular experience etu true but yet exactly eta classroom or kontu hoise na so yet right answer hoy jabo interest inherent in the subject matter tur proti jodi interest thake chhatro chhatri hokolor titia hale teacher jonar personality jenukai hok emotional climate je hoi jaw teoloke better hikibo paribo teolokor motivation tu thike thakibo high thakibo interest jodi thik thake na kisuman jeneke আজি এইটো পিৰিয়ড আমি কিবা শুনিম বলে সাধু শুনিম বা কোনবা যদি কম্পিউটাৰ ভাল পায় যে এইটো কম্পিউটাৰৰ ক্লাছ এতিয়া এটা হ'ব কোনবা যদি ম্যাথছ ভাল পায় এতিয়া ম্যাথছৰ ক্লাছটো হ'ব তো সাবজেক্টটোৰ প্ৰতি যে ইন্টাৰেষ্ট থাকিব তাৰ অটোমেটিক কি হৈ যাব মোটিভেশ্যন আহি যাব child receives the initial lesson of sense of responsibility আৰম্ভণিতে ক'ত শিকে ঘৰৰ পৰাইতো আৰম্ভণিতে শিকে তাৰ পিছতে স্কুলত যায় কমিউনিটিত যায় সোসাইটিত যায় ওকে এইটো পঢ়কচোন এইটো নিজে কৰিব ট্ৰাই কৰক You can lead a horse to water but can't make him drink. আপুনি নদী এখনৰ ওচৰলৈ পানীৰ ওচৰলৈ ঘোঁৰা এটাক লৈ যাব পাৰে কিন্তু তাক পানী খুৱাব নোৱাৰে ন এটো এক্সাম্পল দিয়ে নহয় যে ভাত বনাই দিব পাৰে কিন্তু খুৱাই দিব নোৱাৰে তাৰ খাব ইচ্ছা নাথাকিলে that is interest in learning this proverb is an example of interest in learning আপুনি সব কৰি দিব পাৰে পঢ়াই দিব পাৰে টিউচন লগাই দিব পাৰে বাট ল'ৰা বা ছোৱালীৰ যদি ইন্টাৰেষ্টটো নাথাকে আগ্ৰহটো নাথাকে তেতিয়াহ'লে তাক খুমাই দিবতো নোৱাৰে মাথাত সব ৰেডি হে কৰি দিব পাৰে ইজি কৰি দিব পাৰে বস্তুবোৰ বাট পঢ়িবতো হি নিজে লাগিব খাব হি নিজে লাগিব that is interest in learning which of the following factor has the least effect আটাইতকৈ কম প্ৰভাৱ কাৰ আছে অন লাৰ্নিংত ফেটিক যেতিয়া আপোনাৰ ভাগৰ লাগি থাকে ভাগৰ লাগিলে লাৰ্নিংটো ঠিক নহব এজ বয়স হলেও কি হ'ব লাৰ্নিংটো ঠিক নহব লাহে লাহে মগজুৰ বিকাশ কমিও আহিব পাৰে ইলনেস গা বেয়া লাগি থাকিলেও নহব বাট জেন্ডাৰ ডিফাৰেন্স has least effect আটাইতকৈ কম ইফেক্ট আছে জেন্ডাৰ ডিফাৰেন্সৰ ঠিক আছে এনেকুৱা নহয় যে মানে ল'ৰা ছোৱালী যেটো আমাৰ সোসাইটিকেল টিপিক্যাল থিংকিং যে ছোৱালীয়ে কমকে শিকিব পাৰে হেতু নহয় বুজি পাইছে জেন্ডাৰৰ লিষ্ট ইফেক্ট আছে তাৰ কোনো প্ৰভাৱে নাই সো জেন্ডাৰ ডিফাৰেন্সিয়েট আমি এখানে এডুকেশনত কৰিব নালাগে বুলি কোৱা হয় According to multiple intelligence theory কোনে দিছে multiple intelligence theory আমি পঢ়িছো না পেডাগজি মাৰাথনত পঢ়িছো হাৱাৰ্ড গাৰ্ডেনাৰে দিছে গাৰ্ডেনাৰে কি দিছে আমাক মাল্টিপল ইন্টেলিজেন্স থিওৰি দিছে তেওঁ 8টা ইন্টেলিজেন্সৰ কথা আমাক কৈছে which intelligence has the ability to manipulate object and use a variety of physical skill so কোনটো ইন্টেলিজেন্সে ফিজিক্যাল স্কিলৰ কথা কয়
সো আমি লজিকেলৰ কিহৰ কথা কওঁ মেথছ কেলকুলেশ্যন এইবিলাকৰ কথা ক'ব ঠিক আছে তাৰপিছত স্পেচিয়েলে যেনেকৈ আৰ্কিটেকচাৰবিলাক হয় ন স্পেচ এটা ঠাই এটা খালী ঠাই এটা কেনেকৈ ভালকৈ এৰেঞ্জ কৰিব সেইটোৰ বিষয়ে চ' ফিজিকেল স্কিলৰ কথা কোনে কয় কাইনেস্থেটিক যেনেকৈ এথলেটিক পাৰ্চনবিলাক যোনবোৰ থাকে ন স্পৰ্টছমেন যিবোৰ থাকে কাইনেস্থেটিক বডিলি কাইনেস্থেটিক স্কিলটোৱে ফিজিকেল স্কিলৰ কথা আমাক কয় মাল্টিপল ইণ্টেলিজেঞ্চত চ' আমি যদি এবাৰ মাল্টিপল ইণ্টেলিজেঞ্চৰ 8টা ইণ্টেলিজেঞ্চ কি আছিল আমি এবাৰ যদি সৰুকৈ চাই ল'ব পাৰোঁ প্ৰথম কৈছে লিংগুইষ্টিক ঠিক আছে লেংগুৱেজত তেওঁলোক ভাল থাকে সাহিত্য যোনবোৰ সাহিত্য চৰ্চা কৰিব পাৰে তেনেকুৱা মানুহবোৰ ছেকেণ্ড ইণ্টেলিজেঞ্চটো কি হাৱাৰ্ড গাৰ্ডেনৰ মতে লজিকেল মেথমেটিকেল তেওঁলোক মেথছত কেলকুলেশ্যনত ভাল থাকে থাৰ্ড ইণ্টেলিজেঞ্চটো কোৱা হৈছে যে স্পেচিয়েল মানে হৈছে স্পেচিয়েল মানে হৈছে ঠাই এখন জাগা এটা তেওঁলোকে ধুনীয়াকৈ এৰেঞ্জ কৰিব পাৰে আৰ্কিটেক্টবিলাক হ'ব পাৰে বা ইণ্টেৰিয়ৰ ডিজাইনাৰ যোনবোৰ থাকে তেওঁলোক হ'ব পাৰে ফ'ৰ্থটো কৈছে মিউজিকেল সংগীতত যাৰ ভাল ইণ্টেলিজেঞ্চ আছে মিউজিকেল ইণ্টেলিজেঞ্চ ফিফ্থটো কৈছে বডিলি কাইনেস্থেটিক যোনখিনি এথলেটিক পাৰ্চন হয় ফিজিকেলি বহুত ফিট থাকে স্পৰ্টছ পাৰ্চন যোনবোৰ হয় তেওঁলোকৰ ইণ্টেলিজেঞ্চটো ন 6 নম্বৰ কৈছে আপোনাৰ ইণ্টাৰপাৰ্চনেল যাৰ কমিউনিকেশ্যন স্কিল খুব ভাল হয় বেলেগৰ লগত বেলেগ পাৰ্চনৰ লগত ধুনীয়াকৈ কথা বতৰা স্পষ্টভাৱে ক'ব পাৰে কিছুমান আছে ইণ্ট্ৰাপাৰ্চনেল যোনে নেকি নিজৰ লগতে ভালকৈ কথা বতৰা ক'ব পাৰে নিজৰ ভিতৰত তেওঁলোক কিবা কিবি কৰিব পাৰে ন ইণ্ট্ৰাপাৰ্চনেল লাইক ফিলচফাৰবিলাক নিজৰ লগতে ভাবি কেনে কিবা কিবি তাহাঁতে উদ্ভাৱন কৰি দিয়ে ঠিক আছে আৰু ফাইনেল যিটো আছে নেচাৰেলিষ্টিকটো কেনেকুৱা যেনেকৈ গাৰ্ডেনিং কৰি যোনবোৰ ভাল পায় নেচাৰৰ মাজত থাকি ভাল পায় বুজি পাইছে যাদৱ পায়েঙৰ নিচিনা মানুহবোৰ তেওঁলোকৰ কোনটো ইণ্টেলিজেঞ্চ আছে তেওঁলোকৰ আছে নেচাৰেলিষ্টিক ইণ্টেলিজেঞ্চ বুজি পাইছে চ' এইকেইটা 8টা ইণ্টেলিজেঞ্চৰ কথা কোনে আমাক কৈছিল হাৱাৰ্ড গাৰ্ডনাৰে আমাক কৈছিল নেক্সট কৈছে এন ইণ্ডিভিজুৱেল আণ্ডাৰলাইং পটেঞ্চিয়েল ফৰ একুৱাৰিং স্কিল ইজ ন'ন এজ চ' মানুহ এজনৰ যিটো ভিতৰত এটা পটেঞ্চিয়েল থাকে ফৰ একুৱাৰিং স্কিল সেইটো কি হ'ব ইণ্টেলিজেঞ্চ যেতিয়া ইণ্টেলিজেঞ্চ থাকিব মই এটা নতুন স্কিল একুৱায়াৰ কৰিব পাৰিম আ ছেট অফ স্কিলছ ডেট আণ্ডাৰলাইনছ একুৰেট এপ্ৰেইজেল এক্সপ্ৰেশ্যন এণ্ড ৰেগুলেশ্যন অফ ইম'শ্যনছ চ' আপুনি বেলেগৰ ইম'শ্যনটো কি কৰিব পাৰিছে এপ্ৰেইজ কৰিব পাৰিছে কোনোবা এজনৰ খুব দুখ লাগিছে সেই দুখৰ আপুনি সমভাগী হ'ব পাৰিছে তাক অলপ ছাপৰ্ট দিব পাৰিছে বা ৰেগুলেট কৰিব পাৰিছে নিজৰ ইম'শ্যনখিনি লগতে আপোনাৰ ওচৰত থকাজনৰো চ' এইটোকে কোৱা হয় ইম'শ্যনেল ইণ্টেলিজেঞ্চ ঠিক আছে ইম'শ্যনেল ইণ্টেলিজেঞ্চত আমি কি কৰোঁ আমি কণ্ট্ৰল কৰোঁ ইম'শ্যনছখিনি নিজৰ তাৰ লগতে আমাৰ কাষত যদি কোনোবা আছে খুব বেছি ইম'শ্যনেলি ব্ৰ'ক হৈ আছে তেওঁকো আমি কি কৰিব পাৰোঁ এম্পেথি এইবিলাক দিব পাৰোঁ বুজি পাইছে তেনেকৈ তেওঁৰ ইম'শ্যনটোকো আমি ভেলু দিব পাৰোঁ ৰেকগনাইজ কৰিব পাৰোঁ চ' দেট ইজ ইম'শ্যনেল ইণ্টেলিজেঞ্চ which of these are components of child personality so শিশু এটাৰ পাৰ্চনেলিটি কিহৰ ওপৰত নিৰ্ভৰ কৰে বা কোনে শিশু এটাৰ পাৰ্চনেলিটিটো বনায় গঢ় দিয়ে ন কোনে গঢ় দিয়ে তো ইয়াত কি আছে টেম্পাৰামেণ্ট আছে তাৰ যিটো স্বভাৱ থিংকিং তেনেকুৱা ধৰণৰ বস্তু এনভাইৰনমেণ্ট পৰিৱেশটো গঢ় দিয়ে কেৰেক্টাৰ এইবিলাকো হয় চ' অল অফ দ্য এবভ হ'ব নেকি এবাৰ চাই লৈছোঁ আমি কি হ'ব পাৰে ইয়াত চ' অল অফ দ্য এবভ ঠিক আছে শিশুৰ পাৰ্চনেলিটি কোনে গঢ় দিয়ে টেম্পাৰামেণ্ট এনভাইৰনমেণ্ট কেৰেক্টাৰ চবে মিলি পেলাই গঢ় দিয়ে অল অফ দ্য এবভ ইজ দ্য ৰাইট আনচাৰ মাল্টিপল ইণ্টেলিজেঞ্চ থিয়ৰী ৱাজ অলপ আগত ডিছকাছ কৰিছোঁৱে মাল্টিপল ইণ্টেলিজেঞ্চ থিয়ৰী কোনে দিছে গাৰ্ডিনাৰে দিছে কেইটা আছে টাইপ 8টা টাইপ আছে দ্য মষ্ট ছাবজেক্টিভ মেথড ফৰ মেজাৰিং দ্য পাৰ্চনেলিটি অফ এ চাইল্ড ইজ অ'কে চ' এইটো এটা টপিক আছে আমি পঢ়া নাই পাৰ্চনেলিটি যেতিয়া ভিডিঅ'টো বনাইছোঁ তাতেও আমি বনোৱা নাই পাৰ্চনেলিটি ভিডিঅ'ত 2টা পাৰ্ট থাকে এটা হৈছে পাৰ্চনেলিটিৰ বিষয়ে পঢ়োঁ ছেকেণ্ড আমি পাৰ্চনেলিটি এটা কেনেকৈ মেজাৰ কৰোঁ পাৰ্চনেলিটি টেষ্টৰ বিষয়ে পঢ়োঁ ঠিক আছে কিহৰ বিষয়ে পঢ়োঁ পাৰ্চনেলিটি টেষ্ট চ' আপোনালোকে যদি লাগে কমেণ্ট কৰিব পাৰ্চনেলিটি টেষ্টৰ ওপৰত ভিডিঅ' এটা লৈ আহিম নেক্সট ভিডিঅ'টোৱে পাৰ্চনেলিটি টেষ্টৰ ওপৰত লৈ আহিম যদি আপোনালোকে কমেণ্ট কৰে ঠিক আছে চ' এতিয়া পাৰ্চনেলিটি টেষ্ট যদি কওঁ পাৰ্চনেলিটি টেষ্ট আকৌ থাকে মূলতঃ 2 ধৰণৰ থাকে এটাক কোৱা হয় কি যে নন প্ৰজেকশ্যন বা নন প্ৰজেক্টিভ বুলি ক'লোঁ আমি নন প্ৰজেক্টিভ আৰু এটা থাকে প্ৰজেক্টিভ ঠিক আছে চ' পাৰ্চনেলিটি 2টা এছপেক্ট থাকিব
এটা কনচিয়াছ এটা আনকনচিয়াছ বুজি পাইছে যোনখিনি কনচিয়াছ হয় কনচিয়াছ পাৰ্চনেলিটি মেজাৰ কৰাৰ কাৰণে নন প্ৰজেক্টিভ ইউজ কৰে আনকনচিয়াছ মেজাৰ কৰাৰ কাৰণে কনচিয়াছৰ কাৰণে নন প্ৰজেক্টিভ ইউজ কৰে আনকনচিয়াছ যোনখিনি অৱচেতন ন সেইখিনিৰ কাৰণে প্ৰজেক্টিভ টেষ্ট ইউজ কৰে ঠিক আছে এনেকুৱা ধৰণৰ টপিক এটা আছিল তাৰ ভিতৰত এই কনচিয়াছৰ ভিতৰত আকৌ দুটা ধৰণৰ আছিল এটা সাবজেক্টিভ আছিল এটা অবজেক্টিভ আছিল ঠিক আছে ইয়াৰ ভিতৰত আকৌ টেষ্ট আছিল এই প্ৰজেকশ্যনতো টেষ্ট আছিল যেনেকৈ টেট পাইছে আপুনি থিমেটিক এপাৰচেপশ্যন টেষ্ট এনেকুৱা ধৰণৰ পাইছে আপোনালোকে নামটো শুনিছে অন্ততঃ না পাৰ্চনেলিটি টেষ্ট এইবিলাকত আছিল চ' যদি ভিডিঅ' এটা লাগে পাৰ্চনেলিটি টেষ্টৰ ওপৰত কমেণ্ট কৰিব পাৰ্চনেলিটি টেষ্ট লাগে আমি লৈ আহিম ঠিক আছে অ'কে এতিয়া কৈছে যে ছাবজেক্টিভ কোনটো হয় চ' প্ৰজেক্টিভটো ছাবজেক্টিভ নহয় ছ'চিঅ'মেট্ৰিও নহয় এই দুটা হয় ছাবজেক্টিভৰ আণ্ডাৰত আহে ইণ্টাৰভিউ মেথড আৰু কুৱেশ্যনাৰী মেথড ইয়াৰে ভিতৰত মোৰ ছাবজেক্টিভ আটাইতকৈ বেছি ছাবজেক্টিভ কোনটো হয় বুলি ক'লে কুৱেশ্যনাৰী মেথডটো ছাবজেক্টিভ হয় তাত ছাবজেক্টিভ বায়াছেছ থাকে কিয় থাকে আপুনি কুৱেশ্যনাৰী এখন দি দিলে ন যাৰ পাৰ্চনেলিটি মেজাৰ কৰিব তেওঁক চ' তেওঁ কি কৰিব পাৰে আপুনি তেওঁক কুৱেশ্যনাৰীখন দিহে দিছে তেওঁৰ লগততো ডাইৰেক্ট ইণ্টাৰেকশ্যন হৈ থকা নাই ত' ইয়াত ইণ্টাৰেকশ্যনৰ কমি আছে যাৰ কাৰণে তেওঁ কি কৰিব তেওঁৰ যেই ভাল লাগে সেনেকুৱা ধৰণৰ অপশ্যন তেওঁ চিলেক্ট কৰিব আৰু অপশ্যনছবিলাকো আপুনি আগৰ পৰাই দি থৈছে ইণ্টাৰভিউতটো আপুনি অপশ্যনছ আগৰ পৰা দি নথয় ন তেওঁ খুলি কেনে তেওঁৰ কথাবোৰ ক'ব দিয়ে বাট কুৱেশ্যনাৰীত কি হ'ব আপুনি আগৰ পৰা অপশ্যনছ দি থৈ দিব যে আপোনাৰ মনটো এনেকুৱা নেকি ইয়াৰে কোনটো শুদ্ধ হয় কিবা এটা তেওঁ ৰিলেট কৰিব চ' ইয়াত ছাবজেক্টিভ বায়াছেছ আহি যায় ঠিক আছে কাৰণ তেওঁ ছেল্ফ ৰিপৰ্ট দিয়ে ইয়াতে নিজে নিজৰ ৰিপৰ্ট দিয়ে তাতে নিজে নিজৰ ৰিপৰ্টটো দিওঁতে কি আহি যায় ছাবজেক্টিভ বায়াছেছ আহি যায় আৰু মেইনলি লিমিটেড ইণ্টাৰেকশ্যন ইয়াত আপুনি কুৱেশ্যনাৰীখন দি দিলে দি ফালে তেওঁক আপুনি ফিল কৰিব দিলে ইয়াত আপুনি তেওঁৰ লগত ইণ্টাৰেক্ট কৰাই নাই তেওঁ কুৱেশ্যনাৰীত যোনখিনি দিছে বস্তুবোৰ সেইখিনি তেওঁ কিমান শুদ্ধভাৱে কিমান বুজি ফালে দিছে সেইটোত আপুনি ইনভলভ হোৱাই নাই সেইকাৰণে কুৱেশ্যনাৰীটোক ছাবজেক্টিভ মেথড বুলি কোৱা হয় জাষ্ট মনত ৰাখিব ইয়াতে ৰাইট আনচাৰ হৈ যাব কুৱেশ্যনাৰী পিছত আমি পাৰ্চনেলিটি টেষ্টৰ ভিডিঅ' লৈ আহিম বাৰু The determinants of individual difference in humans are related to. So individual difference কি হৰ লগত related? Interaction with the environment ঠিকে আছে ন কোনোবা এজন ছাত্ৰ IITত পঢ়ি আছে কোনোবা এজন ক'ৰবাত বেলেগত পঢ়ি আছে চবৰে কি আহিব ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ আহি যাব চবে বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা আহে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ ডেফিনেটলি আহিব হেৰিডিটিৰ ওপৰতো হয় চ' এনভাইৰনমেণ্ট আৰু হেৰিডিটিৰ ওপৰত ইণ্ডিভিজুৱেল ডিফাৰেঞ্চটো নিৰ্ধাৰণ কৰে কৈছে যে ডিফাৰেঞ্চেছ ইন বোথ হেৰিডিটি এনভাইৰনমেণ্ট এই দুটাৰ পাৰ্থক্য নহয় এই দুটাৰ মিশ্ৰণ এই দুটা মিলি ফেলে মানুহ এজনক সৃষ্টি কৰে ঠিক আছে হেৰিডিটি আৰু এনভাইৰনমেণ্ট দুইটা মিলি দুইটাৰ যিটো ইণ্টাৰেকশ্যন হয় সেই ইণ্টাৰেকশ্যনটোৰ ফলত এটা মানুহ এটাৰ পাৰ্চনেলিটি এটা গঢ় লৈ উঠে চ' সেইটোৰ ঠিক আছে চ' ডিফাৰেঞ্চ ইজ নট দ্য ৰাইট এনচাৰ ইণ্টাৰেকশ্যন বিটুইন হেৰিডিটি আৰু এনভাইৰনমেণ্ট মিলি পেলাইহে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ এটা সৃষ্টি হয় এইটো আহি গ'ল দেখিছে অলপ আগত যে কৈছিলোঁ পাৰ্চনেলিটি টেষ্ট তাৰে ওপৰৰ আকৌ প্ৰশ্ন আহি গ'ল থিমেটিক এপাৰচেপশ্যন টেষ্ট ইজ এ মেজাৰিং পাৰ্চনেলিটি যে কি হয় থিমেটিক এপাৰচেপশ্যন টেষ্টটো আপোনাৰ প্ৰজেক্টিভ টেষ্ট হয় ঠিক আছে এইটো প্ৰজেক্টিভ টেষ্ট হ'ব এই টপিকটো পঢ়িলে মেজাৰমেণ্ট অফ পাৰ্চনেলিটি টপিকটো যদি পঢ়ে মেজাৰিং পাৰ্চনেলিটি তেতিয়া আপোনালোকে গম পাই যাব ইণ্ডিভিজুৱেল এটেনশ্যন ইজ ইম্পৰ্টেণ্ট ইন দ্য ক্লাছৰুম বিকজ ক্লাছৰুমত ইণ্ডিভিজুৱেলি এটেনশ্যন দিব লাগে কিয় It helps the teacher to vary individual difference in students. It creates homogeneity in class. It is taught in the teacher education program. It is হ'ব নোৱাৰে ন teacher education programত আপোনাক কৈছে যে individual difference তো গুৰুত্ব দিয়ক সেইকাৰণে গুৰুত্ব দিব নেকি so এটোটো হ'ব নোৱাৰে next কৈছে it checks the teacher's ability to handle individual difference successfully in attention individual attention na it checks the teacher's ability to handle individual difference চাওকচোন আপোনালোকে চিন্তা কৰক কোনটো হয় কওক it helps the teacher এক সেকেন্ড আচ্ছা ক্যামেৰাটো গুছি গ'ল না
ओके अरे ओके কি পঢ়ি আছিলোঁ আমি individual attention is important in the classroom because it helps the teacher to vary individual differences in the student না individual difference বঢ়াবৰ কাৰণে সেই কাৰণে ভেৰি কৰা ডিফাৰেঞ্চিয়েট কৰা এইটো নহয় homogeneity in class homogeneity কি আছিল homogeneous grouping আৰু heterogeneous grouping আমি পঢ়িছিলোঁ ন homogeneousত কি কৰে যে যিখিনি আমি ইয়াত সেপাৰেট গ্ৰুপিং কৰোঁ ন একে একে লেভেলৰ ষ্টুডেণ্টখিনিক একেলগে আমি বহাওঁ দেট ৱাজ homogeneous সেইটোতো নহয় আমি সবকে ইণ্টিগ্ৰেটেড এপ্ৰ'চ এটা ল'ব লাগে এই থাৰ্ডটোও নহয় চ' ফ'ৰ্থ আনচাৰটো হৈ যাব ইণ্ডিভিজুৱেল এটেনশ্যন কিয় দিব লাগে ইট চেকছ দ্য টিচাৰ্ছ এবিলিটি টু হেণ্ডেল ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ ছাকচেছফুলি চ' ইণ্ডিভিজুৱেল এটেনশ্যন ইণ্ডিভিজুৱেল ডিফাৰেঞ্চটো আপুনি ছাকচেছফুলি হেণ্ডেল কৰিব পাৰিছে নে পাৰা নাই সেইটো আপোনাৰ চেক কৰিব পাৰি ইণ্ডিভিজুৱেল এটেনশ্যন দি ফেলে কিমানখিনি দিব পাৰিছে এটা ক্লাছত ন লাৰ্ণাৰ্ছ ডিছপ্লে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ চ' আ টিচাৰ শ্বুড চ' শিশুসকলে যদি ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ শিশুসকলৰ মাজত ডিছপ্লে হয় টিচাৰে কি কৰা উচিত ইনচিষ্ট অন এ ইউনিফৰ্ম পেচ অফ লাৰ্ণিং চবে একে গতিত শিকক এইটোতো হ'ব নোৱাৰে এইটো তেওঁ সেই কৰিব নোৱাৰিব প্ৰভাইড এ ভেৰাইটি অফ লাৰ্ণিং এক্সপিৰিয়েঞ্চ দিছ ইজ ট্ৰু ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ যদি থাকে আমি কি কৰিম লাৰ্ণিং এক্সপিৰিয়েঞ্চৰ ভেৰাইটি বঢ়াম বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ ছাত্ৰ ছাত্ৰীক আমি শিকাৰ সুযোগ দিব পাৰোঁ এনফৰ্চ ষ্ট্ৰিক্ট ডিচিপ্লিনো আমি আনিব নোৱাৰোঁ ইনক্ৰিজ নাম্বাৰ অফ টেষ্ট এইটোও আমি কৰিব নোৱাৰোঁ যদিহে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ থাকে তাতকৈ আমি কি কৰিম যে লাৰ্ণিং এক্সপিৰিয়েঞ্চৰ টাইপ বঢ়াই দিম ঠিক আছে কাৰোবাৰ যদি কিবা প্ৰব্লেম আছে ন তাক আমি বেলেগ ধৰণে সেই একেটা বস্তু বেলেগ এটা মেথডত বেলেগ এটা এক্সপিৰিয়েঞ্চ দি কেনেকৈ শিকাব পাৰোঁ সেইটোত আমি মনোযোগ দিম We all differ in terms of our intelligence, motivation, interests, etc. The principle is individual difference. What the determinants of personality? Personality কিহৰ ওপৰত ডিপেণ্ড কৰিব social, biological, cultural. So personality এটা ফেক্টৰ biological হ'ব innate হ'ব আপুনি কেনেধৰণে innate যিটো ফেক্টৰ আছে hereditary ফেক্টৰ আহিব societyত কেনেধৰণৰ ৰোল সেইখিনি আহি যাব কালচাৰেলো আহিব so all of the above. Which of the following theories of personality was developed by Sigmund Freud কি কৰিছিল psychoanalytical theory develop কৰিছিল id ego super ego আমি ডিসকাস কৰিছো psychology is derived from which word greek word psyche ৰ পৰা আহিছে আমি একদম আৰম্ভণিতে আজি ডিসকাস কৰিছো যাৰ মিনিং কি হয় soul বা mind ঠিক আছে আৰু লগি শব্দটো আহিছে কৰ পৰা logos মানে study okay Father of psychology কাক কোৱা হয় Father of psychology most probably option B উণ্ডক কোৱা হয় তথাপিও এইটোত অলপ কন্ট্ৰভাৰ্সি আছে যি নহওক বৰ্তমান উণ্ড হিচাপে আমি মানি লৈছো Father of psychology According to Sigmund Freud the individual's behavior depends on factor individualer behavior to Sigmund Freudৰ মতে কাৰ ওপৰত ডিপেন্ড কৰিব so individualer behavior Sigmund Freudৰ মতে তিনটা বস্তুৰ ওপৰত ডিপেন্ড কৰে এটা হৈছে id আনটো ego আনটো সুপাৰ ইগো আমি অলৰেডি পঢ়িছো হয়নে ক'ত পঢ়িছো পাৰ্সোনালিটিৰ ভিডিঅ'ত পঢ়িছো ডিটেইলছত যোনে চোৱা নাই সি চাব পাৰে গৈ কিনে ইড কিহৰ ওপৰত বেছ কৰে ইড প্লেজাৰ প্ৰিন্সিপলৰ ওপৰত বেছ কৰে কৰি ভাল লাগিলে সি কৰিব ইগো ইগোটো কেনেকুৱা ধৰণৰ কিহৰ ওপৰত আছিল ইগোটো এইটোতো আছিল মৰেলিটি না এইটো কনসিয়াস ঠিক আছে ই কনসিয়াস হৈ কেনে কামটো কৰিব এটা ব্যালেন্স পাথ এটা চাব আৰু সুপাৰ ইগো কি আছিল সুপাৰ ইগো মৰেলিটিৰ ওপৰত বেছ আছিল বা কনসাইন্স বুলি কোৱা হয় মৰেলিটি বা কনসাইন্স ঠিক আছে আৰু এটো কনসিয়াস ডিসিশন এটা লব সো এই তিনটাৰ ওপৰত বেছ কৰিব ইড ইগো সুপাৰ ইগো অল অফ দা এবভ এই তিনটাৰ ওপৰত বেছ কৰি ইন্ডিভিজুৱেলৰ বিহেভিয়াৰ টু ডিটাৰমাইন হ'ব অকৰ্ডিং টু সিগমন্ড ফ্ৰড সাইকোএনালিটিক্যাল থিওৰি কনসিয়াস স্টেজ কোনটো ইগোটো হৈছে আমাৰ কনসিয়াস স্টেজ ইডটো কি প্লেজাৰ প্ৰিন্সিপলত বেছ কৰি ইড আহে সুপাৰ ইগো মৰেল বা কনসাইন্স ঠিক আছে আৰু কনসিয়াস হলে চেতন যেটো দ্যাট ইজ ইগো ইড মিন্স প্লেজাৰ সুপাৰ ইগো ৰিপ্ৰেজেন্টস সুপাৰ ইগো কোনটো হৈ যাব কনসাইন্স হৈ যাব বা মৰেলিটি মৰেল প্ৰিন্সিপল ৰাইট ডিসকাস আমি কৰিছো এইখিনি আগতে দ্য এক্সিস্টেন্সিয়েল মডেল অফ হিউম্যান বিহেভিয়াৰ ইজ বেসড অন এক্সিস্টেন্সিয়েল মডেলটো কি আছিল ইমান নকওঁ
বাট সিম্পলি এক্সিষ্টেঞ্চিয়েল মডেলটো কিহৰ ওপৰত সাইণ্টিফিক নহয় হি সোশিয়োলজিক্যালো নহয় টেকনলজিক্যালো নহয় হি ফিলসফিক্যাল হয় তাত লিটাৰেচাৰ আৰু ফিলসফিৰ পৰা এক্সিষ্টেঞ্চিয়েল মডেলটো আহিছে psychoanalytical model of human behavior is based on okay psychoanalytical model to কিহৰ ওপৰত বেস কৰিছে conviction conflict controversial it is conflict হয় ঠিক আছে আপোনাৰ কনফ্লিক্ট হ'ব psychoanalytical model কাৰ আছিল ইগো ইগো আছিল না ইডে কি কয় যে এটো কৰি ভাল লাগে সুপাৰ ইগোই কি কয় যে এটো কৰা উচিত নহয় আমি এক্সাম্পল দিছিলো ন স্পিডত বাইক চলোৱা হাইৱে গৈছি পুৰা ফালি কেনে বাইক চলাব বিচাৰিছে লৰা এজনে সো ইডে ক'ব যে বাইক পুৰা স্পিডত চলাই ভাল লাগে চলাব লাগে সুপাৰ ইগোই কি ক'ব যে নাই নাই বাইক ইমান স্পিডত চলাব নালাগে সো এটা কনফ্লিক্ট হ'ব কনফ্লিক্ট মডেল ঠিক আছে সো সাইকোএনালিটিক্যাল মডেলটো কিনা কনফ্লিক্ট মডেল হয় তাৰ মাজত তেওঁ যোনফালে তেওঁৰ পাল্লা ভাৰী আছে সুপাৰ ইগোৰ ফালে নে ইডৰ ফালে সেই হিচাপে তেওঁ ডিসিশন এটা ল'ব Which of the following is our method of psychological enquiry in education? So psychological enquiry apuni keneke koribo pare survey koribo pare interview koribo pare ei jitu ami koisilu je psychological enquiry ekdom arambhonte jikhini ami discuss korisu ba observe koribo pare all of the above is the right answer ঠিক আছে এজন মানুহ আছে তাৰ বিহেভিয়াৰ আপুনি স্টাডি কৰিব কেনেকৈ কৰিব সাৰ্ভে কৰিব পাৰে বা ইন্টাৰভিউ ল'ব পাৰে তেওঁক বা তেওঁক অবজাৰ্ভ কৰিব পাৰে এক্সপেৰিমেন্ট কৰিব পাৰে না কেস স্টাডি মেথড এইবিলাক আমি পঢ়িছিলো অল অফ দ্য এবভ উইল বি দ্য ৰাইট আনসাৰ ইন ডেপথ স্টাডি অফ পাৰ্টিকুলাৰ ইন্ডিভিজুৱেল ইজ কল্ড আমি এটো ডিসকাস কৰিছো ইন ডেপথ স্টাডি কোনটোত আছিল কেস স্টাডি মেথড আছিল ইন ডেপথ স্টাডি ঠিক আছে এটো কোশ্চেন চাগে ৰিপিট হৈছে ওকে এটো পঢ়িছো ন কজ এণ্ড ইফেক্ট কোনটোৱে কৰে কজ এণ্ড ইফেক্ট which of the acha poorest method koise ene cause and effect to kuntu asil experiment method asil cause and effect er kotha ami ekdom arambhoite discuss korisu ajir bitor kintu koise poorest method ekebare cause and effect etu di mane bhal nohoy kuntur pora bhal nohoy cause and effect observation jodi apni kore just teo ji behavior kori ase apni duror pora observe koribo pare তো ইয়াত কজ এণ্ড ইফেক্ট নহয় কজ এণ্ড ইফেক্ট হ'ব লাগিলে আপুনি তাৰ ওপৰত এটা এক্সপেৰিমেন্ট কৰিলে তেওঁ সেই এক্সপেৰিমেন্টৰ এগেইনষ্ট বিহেভিয়াৰ এটা শো কৰিলে কজ আৰু এইটো বিহেভিয়াৰ শো কৰিলে তাৰ ইফেক্টটো আমি দেখা পাওঁ বাট যদি অবজাৰভেশন মেথড হয় তাত কোনো ধৰণৰ কজ এণ্ড ইফেক্ট ৰিলেশনশিপ আপুনি নাপাব অপশন বি ইজ দ্য ৰাইট আনসাৰ হোৱাট আৰ দ্য মেইন ফেক্টৰছ ইনফ্লুৱেঞ্চিং দ্য সোশ্যাল ডেভেলপমেন্ট অফ চাইল্ড সো চাইল্ড এটাৰ সোশ্যাল ডেভেলপমেন্ট কিহৰ ওপৰত বেছ হ'ব ফ্যামিলি স্কুল কমিউনিটি সবে হেল্প কৰিব অল অফ দ্য এবভ ইজ দ্য ৰাইট আনসাৰ Which factor of the school influences child development? Which factor of the school influences child development? School child development or kuntu factor influence kore? Physical facilities. ঠিক আছে দি দিয়ে human resource banai ba teachers kini thake human resources co-curricular activities দিয়ে all of the above hobo right answer. Which is not a factor of school not question however influence on child development school e egitar kuntu factor child development factor role play nokore school administration school administration thakibo hakhon thakibo schooler na schooler prokhakhon schooler hakhon to tare impact poribo child development curricular activities oru poribo heredity of parents so parents or jitu heredity bonghogoto jintu na genetic bostu heitu child development opor tar prabhav ase কিন্তু এটো স্কুল ইনফ্লুয়েন্স নহয় এটো স্কুলৰ কাৰণে নহয় সো দিস ইজ দা ৰাইট আনসাৰ লাইব্ৰেৰী এণ্ড ল্যাবৰেটৰী ক'ত থাকিব স্কুলতে থাকিব কমিউনিটি ইনফ্লুয়েন্সেস ডেভেলপমেন্ট ডিউৰিং কমিউনিটিয়ে কেতিয়া ডেভেলপমেন্টত হেল্প কৰে ইউজুৱেলি ইনফ্যান্সিত তো কমিউনিটিত না যায় চাইল্ডহুডত যায় এডলসেন্সত যায় আৰু এডাল্টহুডত তো কমিউনিটিৰে হয় মানুহ ন তো ডেভেলপমেন্টৰ আটাইতকৈ বেছি কেতিয়া হেল্প কৰে বুলি ক'লে আমি কম যে চাইল্ডহুড আৰু এডলসেন্স পিৰিয়ডত কমিউনিটিয়ে ডেভেলপমেন্টত আটাইতকৈ বেছি হেল্প কৰে বা ইনফ্লুয়েন্স কৰে ঠিক আছে The characteristics of community also affect children's so community e kuntu characteristic ot help kore cognitive skill ot help koribo niki community t apuni goise tat to cognitive skill or kotha nai no cognitive skill develop hobo lagile ahikine maths kori thakibo lagbo ghorat social skill ot community help kore community go socialization koribo social skill ot ba community help koribo human development is lifelong process of human development to ki lifelong boli jano kuntu lifelong physical development to hoi thake te growth to he rokhi jay but development ki hoye thake emotional development to hoi thake behavioral development hoi thake all of the above is the right answer which is not a lifelong process development to lifelong hoy boli jano
গ্ৰোথ টু লাইফ লং নহয় সো অপশন বি গ্ৰোথ ইজ দ্য ৰাইট আনসাৰ গ্ৰোথ টু লাইফ লং প্ৰসেস নহয় আ চাইল্ড ক্যান ড্ৰ আ সাৰ্কেল বিফোৰ হি ক্যান ড্ৰ আ স্কোয়াৰ চিলড্ৰেনে কি কৰিব পাৰে আগতে এটা সাৰ্কেল ড্ৰ কৰিব পাৰে তাৰ পিছতহে লাহে লাহে হি স্কোয়াৰ এটা ড্ৰ কৰিব শিকে সো এইটো এটা কি প্ৰসেস বুলি কোৱা হৈছে কন্টিনিউয়াস প্ৰসেস নেকি কৈছে যে ডেভেলপমেন্ট ইজ নট ইউনিফৰ্ম ডেভেলপমেন্ট ইউনিফৰ্ম নহয় এইটোৰ কাৰণে হৈছে নেকি এইটোও নহয় ফ্ৰম জেনাৰেল টু স্পেসিফিক এইটোও নহয় জেনাৰেল টু স্পেসিফিক হলে তেওঁ প্ৰথমতে এটা চতুৰ্ভুজ আঁকিলে হয় তাৰ পিছত হয়তো তেওঁ সেই চতুৰ্ভুজটোত স্কোয়াৰ ৰেক্টেংগল এইবিলাক আঁকিলে হয় ৰম্বাস বাট এইটোও নহয় ডেভেলপমেন্ট ফলোজ এন অৰ্ডাৰলি সিকুৱেন্স দিস ইজ দ্য ৰাইট আনসাৰ প্ৰথমতে শিশুতে এটা গোলাকাৰ বস্তু সাৰ্কেল এটা আঁকিব শিকে তাৰ পিছতহে শিশুটোৱে লাহে লাহে এনেকৈ আঁচ টানি টানি ধুনীয়াকৈ স্কোয়াৰ এটা আঁকিব শিকে সো ডেভেলপমেন্ট সদায় এটা অৰ্ডাৰলি সিকুৱেন্সত ফলো কৰে সেইকাৰণে কোৱা হৈছে চাইল্ড ড্ৰজ আ সাৰ্কেল ফাৰ্ষ্ট দেন এ স্কোয়াৰ বুজি পাইছে সো অপশন ডি ইজ দ্য ৰাইট আনসাৰ Which of the following influences child's language and social development? So language and social development কোনে influence কৰে heredity তাৰপিছত কৈছে environment so heredity আৰু environmentor social developmentor role কাৰ বেছি আছে বা languageত সেইটো environmentor role বেছি আছে ঠিক আছে communityও হ'ব পাৰে community is also a right answer কিন্তু heredity আৰু environmentor ভিতৰত আমি চাব গ'লে environmentor role language আৰু social developmentত বেছিকে থাকে এৰিক এৰিকসনৰ মতে কেইটা স্টেজেস আছে চাইল্ড ডেভেলপমেন্টৰ 8টা আছিল নেকি মিসড এইবিলাক আছিল নহয় এৰিক এৰিকসনৰ মতে চাইল্ড ডেভেলপমেন্টৰ কেইটা স্টেজ আছে বুলি আমাক খুদিছে মষ্টলি 8টা স্টেজ আছিল স্টেজ কেটা কি আছিল এক সেকেন্ড মই আপোনাক কৈ দি আছো এইটো সো এৰিক এৰিকসনৰ মতে 8টা স্টেজ আছিল স্টেজ কেটাৰ নাম কেটা এটো আপোনালোকে পঢ়িব পাৰে নিজৰ ফালৰ পৰা তথাপি স্টেজ কেটাৰ নাম কেটা আছিল কি ট্ৰাষ্ট ভাৰ্সেস মিষ্ট্ৰাষ্ট autonomy versus shame and doubt initiative versus guilt industry versus inferiority identity versus role confusion ঠিক আছে কোনটো স্টেজত কি হয় এবিলাক আপোনালোকে পঢ়িব পাৰে এৰিক এৰিকসনৰ stages of development তাৰ পিছত আছিল intimacy versus isolation generativity versus stagnation ego integrity versus despair এইকিটা 8টা স্টেজত এৰিক এৰিকসনে চাইল্ড ডেভেলপমেন্ট কৰিছিল ইয়াৰ ভিতৰত আপোনাৰ এডলসেনৰ পিৰিয়ডটো ইম্পৰ্টেন্ট হৈ যাব এডলসেনটো কি আছিল আইডেন্টিটি ভাৰ্সেস ৰোল কনফিউজন ঠিক আছে ওকে সো এৰিক এৰিকসনৰ এখিনি আছিল 8টা স্টেজ আছিল স্টেজ কেটাৰ নাম কেটা চাই যাব পাৰে আপোনালোকে এবাৰ an average weight of child at birth জন্মৰ সময়ত শিশু এটাৰ এভাৰেজ weight কিমান থাকে so this is approximately 3.5 kg man থাকে so the right answer will be 3 to 4 kg ঠিক আছে so এইটো আছিল এটা প্ৰশ্ন এটা আছিল এইটো তো কিমান সময় হল আমি 1 ঘন্টা 13 মিনিটৰ ৰেকৰ্ডিং কৰিলো আজিৰ ভিডিও আমি ইয়াত এন্ড কৰিম সো কেনেকুৱা পালে আপোনালোকে নজনোৱাকে কোনেও নাযাব যদি ভিডিওখিনি চাইছে কমেন্ট কৰিব আগত আগল আহিবলগীয়া সময়ত আৰু চেনেলৰ পৰা কি বিচাৰে সেইখিনিও আমাক জনাব কমেন্ট প্ৰত্যেককে কৰি যাব যোনে ইয়ালৈকে ভিডিওটো চাইছে ভাল পাম আপোনালোকে কমেন্ট কৰিলে ঠিক আছে সো থ্যাংক ইউ সো মাচ আহিবলগীয়া সময়ত লাৰ্নিং কিউবৰ আমি আৰু বেলেগ বেলেগ টপিকৰ ওপৰত ভিডিও লৈ আহিম চেষ্টা কৰিম ভিডিও আনিবলৈ তো গুড নাইট ইয়াতে আমি এন্ড কৰিছো আজিৰ ভিডিও